নমস্কাৰ প্ৰাগ নিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি আমাৰ দৰবাৰ এক সুকীয়া ধৰণে কৰিব লাগিছে। আজি আমি দৰবাৰলৈ যাম এখন ঐতিহাসিক ক্ষেত্ৰ, সেয়া হৈছে হাদিৰা চকী। আজি আমি এইখন দেখিছে আপোনালোকে ঐতিহাসিক শৰাইঘাট দলং। এই ঐতিহাসিক শৰাইঘাট দলঙৰ ওপৰত আছোঁ। শৰাইঘাট আমাৰ অসম বুৰঞ্জীৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ এটা অংশ দখল কৰিছে শৰাইঘাটৰ দলঙে। আজি আমি আন এখন ঠাইলৈ যাব লাগিছে, যিখন ঠাইত নাম হৈছে হাদিৰা চকী। আপোনালোকে জানে যে ইয়াণ্ডাবু সন্ধি হৈছিল 1826 চনত, আৰু সেই ইয়াণ্ডাবু সন্ধিৰ ফলত অসমখনক মানৰ হাতৰ পৰা ইংৰাজে তেওঁলোকে দখল লৈ নিছিলে। কিন্তু তাৰ পূৰ্বে 1822 চনত হাদিৰা চকীত এখন ৰণ হৈছিলে, এখন ঐতিহাসিক ৰণ, যিখন ৰণত আমাৰ অসমৰ সূৰ্য অস্তমিত হৈছিলে। সেইখন ৰণত আহোমসকলে মানসকলৰ হাতত পৰাজিত হৈছিলে। পৰাভূত হৈ হাদিৰা চকীত সেই ৰণত পৰাভূত হোৱাৰ পিছত মানসকলে সমগ্ৰ অসম তেওঁলোকৰ দখললৈ নিছিলে। আজি আমি আপোনালোকক দেখুৱাম হাদিৰা চকী, সেই ঐতিহাসিক ক্ষেত্ৰ, তাৰ লগতে বাঘবৰ এখন ঐতিহ্যমণ্ডিত এলেকা। মই সেই এলেকা গোটেইখিনি দেখুৱাম আজি দৰবাৰ কালত। কিন্তু আমাৰ সৈতে আছে বাঘবৰ এজন স্থানীয় যুৱক অচিন্ত দাস আছে। মই দেখুৱাইছোঁ। নমস্কাৰ। আমি বাঘবৰ যাম আৰু ক'ত যাম, কি কথা? আমি গুৱাহাটী শৰাইঘাটৰ ওপৰত আছোঁ এতিয়া, ব্ৰিজৰ। ইয়াৰ পৰা বাঘবৰ 3 ঘণ্টাৰ জাৰ্ণি হ'ব, বাই ৰোড 125 কিলোমিটাৰ্ছ। আমি বাঘবৰ পাহাৰখন হৈছে পাহাৰৰ পৰা আপোনাৰ হাদিৰা চকী যিটো এৰিয়া, সেইটো এৰিয়া আপোনাৰ অলমষ্ট 10 কিলোমিটাৰমান ডিষ্টেঞ্চৰ হ'ব। আৰু তাতে বেটেল গ্ৰাউণ্ড, যিটো আমি হাদিৰা চকীৰ লাষ্ট ফাইট 1822 চনত যিখন হৈছিলে, আৰু সেই সময়ত সেই গোটেই মানুহ কিছু বছৰ শাসন কৰিছিলে, আৰু সেই সময়ত মানুহৰ আক্ৰমণত অসমীয়া মানুহৰ ওপৰত যিটো অত্যাচাৰ হৈছিলে, সেই তাৰ থলুৱা মানুহবিলাক অইন ঠাইলৈ পলাই গৈছিলে। তো সেইটো ইতিহাস আজি অসমৰ বহুত মানুহে গম নাপায়। আমি সেইটো জেগালৈ যাম, আৰু তাত যাবলৈ ৰাস্তা এটাই আছে, বাই ৰিভাৰ যাব লাগিব ব্ৰহ্মপুত্ৰৰ ওপৰেৰে। আমি ইয়াৰ পৰা ওলাইছোঁ, আৰু আমি হাদিৰা চকীত দুখন পাহাৰ দুটা ছাইডত আছে, এটা চতলা আৰু এটা ফুলৰা পাহাৰ, আৰু এফালে আছে বাঘবৰ পাহাৰ। তাত যাম। নিঃসন্দেহে আমি এখন ঐতিহাসিক অসম বুৰঞ্জীৰ দুটা ঐতিহাসিক ক্ষেত্ৰ, এখন শৰাইঘাট। এই শৰাইঘাটৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আমি যাম হাদিৰা চকী। আহক আমি হাদিৰা চকীলৈ যাওঁ। অচিন্তই লৈ গৈছে আমাক হাদিৰা চকীলৈ। আমি গুৱাহাটীৰ পৰা শৰাইঘাট দলঙেদি আহি এইফালে বৰপেটা, হাউলি, বৰপেটা হৈ মন্দিয়া হৈ বাঘবৰলৈ আহিছোঁ। এসময়ত বাঘবৰ যথেষ্ট দুৰ্গম আছিলে, কিন্তু এতিয়া বাঘবৰ ৰাস্তা ঘাট হ'ল, ভাল হৈছে, আগতকৈ ভাল হ'ল। আৰু এই বাঘবৰৰ পৰা আমি যাব বিচাৰিছোঁ আচলতে এখন ঐতিহ্যমণ্ডিত হাদিৰা চকী। আৰু হাদিৰা চকী আমি কৈছোঁ যে আহোম কিংডমৰ পশ্চিম প্ৰান্তত থকা অন্তিমখন চকী। পশ্চিম প্ৰান্ত নহয়, মই যদি ভুল কোৱা নাই, লাষ্ট আউটপোষ্ট এইটো হৈছে আহোম কিংডম যিটো আছিলে, আহোমৰ যিখন ৰাজ্য আছিলে, আহোম ৰাজ্যৰ হাদিৰা চকী হৈছে অন্তিম সীমা, আৰু তাতে এটা পোষ্ট আছিলে। আৰু সেই ঐতিহাসিক হাদিৰা চকীৰ ৰণত আহোম পৰাভূত হোৱাৰ ফলত সমগ্ৰ অসম তেওঁলোকৰ দখললৈ নিছিলে। আমি তালৈ গৈ আছোঁ অচিন্ত। আৰু কিমান দূৰ যাচ্ছে? আমি এই মুহূৰ্তত আছোঁ সত্ৰকনৰা। আপোনাৰ এখন সত্ৰও আছে ইয়াতে, এইটো এৰিয়া সত্ৰকনৰা কয়। আমি বৰপেটাৰ পৰা মোটামুটি 15 কিলোমিটাৰমান অহাৰ পিছত আমি এই ঠাইডোখৰ পাইছোঁ। আৰু আমি 5 কিলোমিটাৰ বেছি হ'ব, অকণমান 7 কিলোমিটাৰমান গ'লে আমি বাঘবৰ পাম। আমি এটা অল্টাৰনেটিভ ৰাস্তা এইটো গভৰ্ণমেণ্টে বনাইছে, এইটো এই ব্লক পৰা ৰাস্তা। এইটো আমি বাঘবৰ পাহাৰখন ওচৰতে আছে। আমি এতিয়া বাঘবৰ গৈ পামগৈ, আৰু বাঘবৰৰ পৰা আমি ব্ৰহ্মপুত্ৰ নদীৰে আমি যাত্ৰা এটা কৰিম হাদিৰা চকীৰ এৰিয়াটোলৈ। হাদিৰা চকী বুলি ক'লে সেই যুদ্ধখনলৈ আমাৰ ৰেফাৰ কৰা হয়, আৰু তাত দুখন পাহাৰ আছে, এখন হৈছে চতলা, এখন হৈছে আপোনাৰ ফুলৰা। সেই মাজৰ ঠাইডোখৰতে যুদ্ধ হোৱা বুলি বুৰঞ্জীয়ে কয়, বা আমি শুনি আহিছোঁ। আমি তালৈ যাম। আচলতে হাদিৰা চকী বুলি কওঁতে আমাৰ মন শৰীৰ ৰোমাঞ্চিত হৈ পৰিছে, কাৰণ হাদিৰা চকীৰ যিটো ঐতিহ্য বা হাদিৰা চকীৰ বিশেষ আমাৰ খুব বেছি আমাৰ ইতিহাসত হাদিৰা চকী বৰ বেছি স্থান পোৱা নাই। কিন্তু হাদিৰা চকীৰ ৰণত বিশেষত্ব আছিল এইটো যে তাত একেলগে আহোম, শিখ, মুছলিম, গোটেই ইছলাম ধৰ্মাৱলম্বী গোটেইখিনি মানুহে অসমৰ কাৰণে, আহোমসকলৰ কাৰণে তেওঁলোক চন্দ্ৰকান্ত সংঘৰ দিনত তেওঁলোক যুঁজ দিছিলে, নহয় জানো? গতিকে আজি আমি সেই ক্ষেত্ৰলৈ গৈ আছোঁ, এটা হিষ্টৰিক প্লেচ। আহকচোন আমি গৈ থাকোঁ হাদিৰা চকীলৈ। হাদিৰা চকীমুখী আমাৰ যাত্ৰা অব্যাহত থাকিব, কিন্তু পুনত আমি বাঘবৰ পাম, কনৰা সত্ৰ, বাঘবৰ, এইবিলাক আমি চাই ল'ম। তাৰপিছত আমি হাদিৰা চকীলৈ যাম।
গুৱাহাটীৰ পৰা আহি শৰাইঘাট বৰপেটা মন্দিয়া হৈ আহি এতিয়া বাঘবৰ উপস্থিত হৈছে এইখন বাঘবৰ উচ্চ মাধ্যমিক আৰু মধ্য ইংৰাজী বিদ্যালয় দেখুৱাইছে কেমেৰা পাৰ্চন বিকাশে দেখুৱাইছে এইখন বাঘবৰৰ এখন অন্যতম ডাঙৰ বিদ্যালয় আৰু এই বিদ্যালয়খনৰ প্ৰতিষ্ঠাতা যিগৰাকী আছিল তেওঁৰ সন্তান বৰ্তমান আমাৰ সৈতে আছে অচিন্তৰ পিতৃ এজন অন্যতম ফাউণ্ডাৰ। নমস্কাৰ। মোৰ দেউতাই সেই সময়ত এই উদ্যোগ লৈছিলে এই স্কুলখন পতাৰ সময়ত, যেতিয়া ৰাইজৰ ৰিচোৰ্চ নাছিলে ঘৰৰ পৰা ফাণ্ড কৰিছিলে। ছাবচিকুৱেণ্টলি বহুত ঘাট প্ৰতিঘাটৰ মূৰত এইখন স্কুল হয়, হাই আৰু এম ই দুখন লগ হৈ আছে ইয়াতে। আৰু ইয়াতে আপোনাৰ ঐতিহ্যমণ্ডিত বাঘেশ্বৰী থান এইখন আপুনি দেখিব। এখন ঐতিহ্যমণ্ডিত বাঘেশ্বৰী থান আছে ইয়াত আৰু এইখন চাৰিওফালে ইয়াত ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান এটা এলেকা আৰু ইয়াতে আমাৰ অসমীয়া ভাষীও কিছু সংখ্যক আছে। কিন্তু ইয়াত এই থানখন দেখুৱাইছোঁ, এয়া এগৰাকী বড়ো মানুহ তেখেতে পূজা কৰে। তেখেতে হয়, আপোনাৰ নামটো কি বাইদেউ? প্ৰতিমা বড়ো। প্ৰতিমা বড়ো। ইয়াতে থানত কিমান দিনৰ পৰা আছে আপুনি? মই যোনদিনাৰ পৰা বিয়া হৈছে সিদিনাৰ পৰা সেইটো হেৰি কৰি আছোঁ। এই থানখন আপুনি চাই? অঁ। আৰু ইয়াত এই থান যিখন আছে আছিল যি মানুহকেইটা চব এৰি থৈ গৈছোঁ, মাত্ৰ মই ইয়াৰ হেৰিটো হেৰি কৰি আছোঁ। বাকীবিলাক চব গুচি গ'ল। গুচি ইয়াতে আপোনাৰ দেৱী পূজা হয়? অঁ। কি পূজা হয় দেৱী? এই বহাগ বিহুৰ পিছত হেৰি হয়, তাৰমানে ডাঙৰ পূজা কৰে আৰু কি, এইটো দেৱী পূজা আৰু বলি পূজা আৰু এই মহাদেৱ পূজা আছে। আৰু লোকবিশ্বাস আছিলে ইয়াত গাখীৰ ঢালিলে তাত এটা চিলচি বিল এটা প্ৰসিদ্ধ বিল এটা আছিলে, বিলত গাখীৰ ওলাইছিল বুলি আমি শুনিছিলোঁ। কিবা চাইণ্টিফিক কি আছে নাজানো, হয়তো হ'ল এটা আছে। কিন্তু মানুহে অগাধ বিশ্বাস কৰে এইখনত। আৰু ইয়াত বেলেগ ধৰ্মৰ মানুহেও আহি ইয়াত সেৱা কৰিছিলে এটা সময়ত, আমি দেখিছোঁ। আমি খুব বিশ্বাস কৰোঁ এইটো। হয়, সেইটো পোৱা যায়। খালি ইয়াৰ ছাৰাউণ্ডিংছটো এতিয়া ধৰক এনভাইৰমেণ্টটো অলপ বেলেগ দেখিছে আপুনি, মানুহৰ এনকাৰেজমেণ্ট হৈছে কিবা কিবি এনেধৰণৰ। কিন্তু এইখন পাহাৰৰ টিলা এটা ছাইড, বাঘবৰ পাহাৰৰে এটা ছাইড। আপুনি যদি সেইফালে দেখুৱাই দেখিব পাহাৰ এখন আছে, তাৰ সেইফালে চিলচি বিলটো আছে, যিটো মাছৰ চ'ৰ্চ আছিলে। ইয়াৰ মাছ এটা সময়ত কলিকতালৈকে এক্সপৰ্ট কৰিছিলে, শুনিছোঁ আমি। কোনোবা যদি ভক্তি কৰিব আহে তেতিয়াহ'লে মোৰ ওচৰলৈ যায়। আৰু ইয়াত বড়ো মানুহ মাত্ৰ 5 ঘৰমান আছে। মোৰ ইয়াতে যদি ভক্তি কৰিব আহে তেতিয়াহ'লে মোৰ ওচৰলৈ যায় চবেই। ইয়াত বড়ো মানুহ কিমান ঘৰ আছে? এথান মাত্ৰ 6 গিৰি আছে। চব গৈছে। বাকী চব ইয়াত আগতে আছিলে, বহুত মানুহ আছে, উঠি গ'ল। চব এই কাটাজৰত এক ভাগ আৰু এই কালপানীৰ এক ভাগ, দুই ঠাইত গৈছে। এইটোৱে কৈছে আচলতে অচিন্তকো মই এই কথা আমি পাতিছোঁ যে এই অঞ্চলৰ আচলতে এটা সময়ত যথেষ্ট লোক আছিলে, বড়ো গাঁও আছিলে, ইয়াত অসমীয়া মানুহৰ ডাঙৰ গাঁও। অসমীয়া মানুহ কিমান আছিলে আগতে ইয়াত 120 মান আছিলে। এটা সময়ত মানুহৰ জনবসতি নাছিলে, বেলেগ বেলেগ অঞ্চলত আছিলে। যেতিয়া ব্ৰহ্মপুত্ৰই ভাঙিলে গাঁওবিলাক নোহোৱা হৈ গ'লগৈ। এতিয়া গৈ পেলাই ইয়াত থলুৱা মানুহ হয়তো 35 ঘৰমান আছে, বেংগলী 50-60 ঘৰমান আছে, আৰু বড়ো মানুহ এইখিনি আছে। আৰু বাকী এনেই ধৰক নদী ব্ৰহ্মপুত্ৰ যেতিয়া ওচৰ চাপি আহে, পাহাৰখনৰ ওচৰ পোৱাৰ আগত এইবিলাকত বেলেগ বেলেগ গাঁও আছিলে। স্থানীয় আপোনাৰ নামটো কি? বিপুল বড়ো ছাৰ। বিপুল বড়ো। হয় ছাৰ। ইয়াত থাকে? ইয়াতে থাকে। আগতে কিমান মানুহ আছিলে? ইয়াতে আপোনাৰতো গোটেইখিনি বড়ো মানুহ আছিলে ক'ব গ'লে। তো এতিয়া প্ৰায় আপোনাৰ উঠি গৈ থাকি মানে আমি এতিয়া বৰ্তমান 6-5 ঘৰ এনেকুৱা আছোঁ। আৰু কিয় উঠি গ'ল ইয়াৰ পৰা? ছাৰ আপোনাৰ মানে কি নদী গৰাখহনীয়া প্লাছ ইপিনে আপোনাৰ ইনকামৰ ৰাস্তাটো বিচাৰি পোৱা নাছিলে ইয়াতে। তো আগৰবিলাক মানুহ খেতি বাতি কৰি খাইছিলে। তো আগৰ কিছুমান মানুহে মাটি সম্পত্তি বিক্ৰী কৰি থৈ গুচি গ'ল। আৰু ইয়াত বেলেগ কিবা মানে অশান্তি বা এনেকুৱা ধৰণৰ প্ৰব্লেম সমস্যা? নাই, ঠিক তেনেকুৱাকৈ আমি অশান্তি এনেকুৱাকৈ পোৱা নাই। মিলা প্ৰীতিৰে চলি আছোঁ আমাৰ। এই মন্দিৰখন যে এনেকুৱা ইয়াতে আছে, তো ইয়াৰ থলুৱা মানুহবিলাকেও কিছু চোৱা চিতা কৰে, আমাক সহযোগ কৰে এনেকৈ চোৱা চিতা কৰাত। মানে যিসকল ইছলাম ধৰ্মী আছে তেওঁলোকক সহযোগ কৰে। হয়। এই এলেকাৰ যিকে ঘৰ বড়ো মানুহ তাৰে এগৰাকী মুখীয়া তেওঁক পাইছোঁ। আপোনাৰ নামটো কি বাৰু? মহেশ্বৰ বড়ো। আপুনি ইয়াতে থাকে? মই ইয়াতে বাঘবৰতে বাসিন্দাৰ। কি কৰে? মই খেতি বাতি কৰোঁ। আৰু এই থানখনৰ বিশেষত্ব এইখন যিখন থান আছে বিষয়টো বাগিচাত তাৰমানে কিমান পূৰ্বকালৰ বস্তু হয় আমিও নাজানো যে আগৰ দিনৰ বস্তু। আগৰ দিনত প্ৰমাণ আছিল, এতিয়াও প্ৰমাণ আছে। যদি প্ৰমাণটো পায় চৰকাৰৰ পৰা আমি একোৱেই নাপাওঁ। তথাপি আমি বসবাস কৰি আছোঁ আৰু যিখিনি মানুহ আছে বড়ো মানুহ। এখন ঐতিহ্যমণ্ডিত থান আৰু বাঘেশ্বৰী থান। ইয়াত কি কাৰণে বাঘেশ্বৰী থান বুলি কিয় ক'ল? বাঘেশ্বৰী কিয়? থান পূৰ্বৰ পৰা আমি আহিয়ে পালোঁ যে বাঘেশ্বৰী থান কৰিবই লাগিব। প্ৰথমত ইয়াতে মানুহ নাছিল, ইয়াতে আমি বড়ো মানুহ কেইজনেহে আহিছিল বোলে আগৰ দিনত। তেওঁলোকে আহি পেলাই এই বস্তুখিনি পাইছে, পাই পেলাই বাঘেশ্বৰী থান। সেইকাৰণে বাঘো আছিল, বাঘ আছিল। আমি এতিয়া বাঘেশ্বৰী থান চালোঁ
বৰপেটা এইখন আহি পেলাই বাঘবৰ আৰু বাঘবৰ আমি অন্য এলেকালৈ যাওঁ কাৰণ আমি কৈছোঁ বাঘবৰ এখন ঐতিহ্যমণ্ডিত ঠাই ইতিহাস বৰ্ষিত ঠাই আৰু আমি যাম হাদিৰা চকীলৈ আমি সেইখিনি ঠাই ইয়াত চাম আমি বৰ্তমান উপস্থিত আছে এইখন বাঘবৰ আমি কৈছোঁ বাঘবৰ এখন সম্প্ৰীতিৰ ঠাই ইয়াতে আমি অসমীয়াভাষী লোক আছে বড়োভাষী লোক আছে ইয়াতে ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান এটা এলেকা কিন্তু ইয়াত সকলো অঞ্চলৰ সকলোৰে যে যথেষ্ট মিলাপ্ৰীতি আছে ইয়াত এইখন স্কুলৰ বঙালী লোকো আছে ইয়াৰ এইখন স্কুলৰ প্ৰধান শিক্ষক আছে আমি তেখেতৰ ওচৰলৈ আহিছোঁ হয় আপোনাৰ এইখন ঠাই বাঘবৰ উচ্চ মাধ্যমিক ইংৰাজী বিদ্যালয় হয় হয় কিমান ছাত্ৰ ছাত্ৰী আছে আপোনাৰ বিদ্যালয়খনত 87 জন জন আৰু কিমান পুৰণা স্কুলখন এইটো 1968 পৰা আচ্ছা ইষ্টাব্লিছ এনে বাঘবৰৰ বিষয়ে কি ক'ব বাঘবৰ ঠাইখনৰ বিষয়ে আপুনি আপোনাৰ বাঘবৰ আমাৰ ঠাইখন এটা ঐতিহ্যপূৰ্ণ ঠাই ইয়াত পুৰণি তাহানি কালৰ পৰা ইয়াতে বিভিন্ন সম্প্ৰদায়ৰ লোক ইয়াত বসবাস কৰি আছে অসমৰ বিভিন্ন সাম্প্ৰদায়িক সংঘৰ্ষত ইয়াৰ বাঘবৰত কোনোদিন আজিলৈকে ঢুকি পোৱা নাই প্ৰভাৱ পৰা নাই আমি ইয়াত সকলোৱে বিভিন্ন সম্প্ৰদায়ৰ লোক আমি ইয়াতে শান্তি সম্প্ৰীতিৰে ইয়াত বসবাস কৰি আছোঁ আপোনাৰ নামটো কি আছিলে মোৰ নাম আব্দুল কাদের আচ্ছা আৰু ইয়াত স্থানীয় লোক আছে হয় কোনে ক'ব আপোনালোকৰ আমাৰ ইয়াত বাঙালী মানুহ আছে মুছলমান আছে তাৰপিছত আৰু কছাৰী আছে অসমীয়া আছে আমি চব ভাই মিলিজুলি আছোঁ আমি আমাৰ ইয়াত কোনো গণ্ডগোল নাই কোনো ধৰণৰ উত্তেজনা নাই আমাৰ ইয়াত আমি ডেকা ল'ৰা কেইজনমান আছে হয় কি ক'ব আপোনালোকে ইয়াত সেইটো বিষয়ে আহক এইফালে কি নাম আপোনাৰ মোৰ নাম শহীদুল ইছলাম আচ্ছা ইয়াতে থাকে ইয়াতে থাকোঁ আমি আচ্ছা কি ক'ব বাঘবৰ পৰিৱেশ বাঘবৰ পৰিস্থিতিৰ বিষয়ে আমি জন্মৰ পৰা যিখিনি আমি জনামতে আমাৰ ইয়াৰ সকলোৱে মানে মিলিজুলি আছে ভাই প্ৰীতিৰ আৰু বহুতো বাহিৰত উগ্ৰপন্থীবিলাক আহি যেনে আমাৰ গণ্ডগোল কৰি থাকে আমাৰ বাঘবৰত সেইটো সমস্যা এতিয়ালৈকে হোৱা নাই আৰু আমাৰ মুছলমানসকলে আমাৰ হিন্দু বঙালীবিলাকক সুৰক্ষিত কৰি আছে এইটো আমি আগৰ পৰা দেখি আহিছোঁ আৰু এতিয়ালৈকে চলি আছে মই বঙালী গতিকে কিবা যদি বাহিৰত যদি কিবা হয় আমাৰ ইহঁতে মানে হেৰি কৰি ৰাখে মানে ডিউটি চিউটি কৰি মানে হেৰি কৰি ৰাখে আৰু আমাৰ ইয়াতে মানে কোনো মৰিলে মানে কোনো আমাৰ থোৱা জেগা নাছিল ঠাই নাছিল আৰু ইহঁতে আমাক 2 বিঘা মাটিও দিছে কিনি থোৱাৰ কাৰণে আমি শ্মশান বুলি কওঁ শ্মশান কিনি দিছে আমাক মাটি 2 বিঘা দিছে 2 বিঘা মাটি ইছলামধৰ্মী লোকে ইয়াত শ্মশান এখন তেওঁলোকে কৰি দিছে হিন্দু মানুহখিনিৰ সৎকাৰৰ কাৰণে অন্তিম সৎকাৰৰ কাৰণে আচ্ছা খুব সুন্দৰ নিদৰ্শন আচলতে বাঘবৰ এখন অত্যন্ত ঐতিহ্যমণ্ডিত ইতিহাস প্ৰসিদ্ধ ঠাই আৰু এই ঠাইখনৰ কিন্তু এতিয়াও সাম্প্ৰদায়িক সম্প্ৰীতিৰ মাজত এইসকল লোকে বসবাস কৰে আমি বৰ্তমান আহিছোঁ এখন ঐতিহ্যপূৰ্ণ সত্ৰ এখন আচলতে মাধৱদেৱৰ বৈঠা পোতা ঘাট সত্ৰ বাঘবৰ আমি তালৈ আহিছোঁ মই অচিন্তৰপৰা জানিব খুজিছোঁ এই সত্ৰখনৰ বৈশিষ্ট্য কেতিয়া পৰা কি কথা মাধৱদেৱে যেতিয়া নদীৰে ধৰ্ম প্ৰচাৰৰ কাৰণে ভটিয়াই গৈছিলে কোচবিহাৰলৈ তেতিয়া এই সত্ৰৰ লোকেশ্যনটো ইয়াত নাছিলে তেতিয়া ব্ৰহ্মপুত্ৰৰ মাজত আগত আছিলে তাত তাৰমানে নাও চপাই পেলাই বঠাত চাকি জ্বলাই পেলাই নাম প্ৰসংগ কৰি তাৰে ৰাইজক দি থৈ গৈছিলে এইটো কণ্টিনিউ কৰিবলৈ আৰু তেনেকৈ ইয়াৰ উৎপত্তি হয় সেইকাৰণে ইয়াৰ নামটোৱে হৈছে বৈঠা পোতা মানে কামৰূপত বঠাগুচি বৈঠা সেইকাৰণে বৈঠা পোতা সেইখন তাৰ পৰা নদী ভঙাৰ পিছত ইয়ালৈ মাইগ্ৰেট হৈ আহে তাৰমানে তাৰ যিখিনি মানুহ আছিলে আজি 100 কিমান বছৰ আগত ইয়ালৈ গুচি আহিছিলে আৰু সেই সত্ৰখন এই গাঁৱৰ ওচৰতে পাতিছিলে যেতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে ভাঙে আকৌ সত্ৰখন আনি এই পাহাৰৰ ছাইডত ইয়াতে পাতিছে আপোনাক আমি সত্ৰৰ পৰা সম্বৰ্ধনা এখন জনাইছোঁ আমাৰ গামোচাৰে বহুত আমাৰ সভাপতি অনিল তালুকদাৰ হয় আপোনাৰ নামটো অনিল তালুকদাৰ এইখন সত্ৰ পৰিচালনা সমিতিৰ সভাপতি আপুনি হয় আচ্ছা কিমান পুৰণা সত্ৰ কেতিয়া মাধৱদেৱে পাতা বুলি কৈছে এইখন বহুত বছৰ আগতে আপোনাৰ কিন্তু আমাৰ আটা আহোন দেউতা আহোনো তেওঁলোকেও পালাক তাৰপিছত আমিও পালোঁ আগত আপোনাৰ সেই দোহাত আছিল তাৰে পৰা নদী যেতিয়া গৰাখহনীয়াত গ'ল তাৰপিছত আমি আনি ইয়াতে স্থাপন কৰিলোঁ এতিয়া সত্ৰখন আছে ইয়াত আপোনালোকে ইয়াত মানে সত্ৰত সেৱা কৰিবলৈ মানুহো ইয়াত কম যেন লাগিছে এতিয়া কেনেকৈ সত্ৰ পৰিচালনাৰ ক্ষেত্ৰত কিয় অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে অসুবিধা মানে আমাৰ চৰকাৰৰ পৰা অলপ সহায় কৰে চৰকাৰৰ পৰা অলপ সহায় পাওঁ আৰু এনেই বাকীখিনি অসুবিধা আছে মানে ধৰক আমাৰ যিকেইটা পৰম্পৰা পৰ্ববিলাক আহে সেইবিলাক আমি সুকলমে কৰিব নোৱাৰোঁ পইচাৰ অলপ টান পৰি যায় সেই হিচাপে এনেই কোনো ৰকম জৰাজীৰ্ণ অৱস্থাত চলি আছোঁ আৰু কেইঘৰমান মানুহ চলাই আছে হয় মোৰ নাম শ্ৰী বনজিৎ কলিতা মই সত্ৰখনৰ সম্পাদক হওঁ হয় আমি ইয়াতে 35 ঘৰ আমাৰ সত্ৰীয়া মানুহ আছোঁ আৰু আমাৰ বড়ো মানুহ আছে আপোনাৰ 5 ঘৰ আমি 40 ঘৰ মানুহখিনি এই সত্ৰখন আমি পৰম্পৰাগত আমি গোটেইখিনি অনুষ্ঠানখিনি সুকলমে চলি আছোঁ গুৰুজনা যিখিনি আমাৰ নিয়ম আছিলে আপোনাৰ গোটেইখিনি আমি ইয়াতে সত্ৰখনতে পৰিচালনা সমিতিৰ দ্বাৰাই কৰা হয় তো আমাৰ 35 ঘৰে আমাৰ ভকত আছে আৰু ইয়াৰ বেছি সংখ্যক মানুহ যেতিয়া নদী ভাঙাৰ পিছত এই ঠাই এৰি বৰপেটা ৰৌতা ওদালগুৰি ডিষ্ট্ৰিক্টৰ বহু মানে আন ঠাইলৈ গুচি গৈছে
তাৰপিছে তাৰপিছত শেষ পৰ্যায়ত আমি এইখিনি মানুহে ৰৈ আছোঁ, কিন্তু আমাৰ মাটি বিটিৰ পিছত নদীত ভাঙি গৈছে। আৰু সত্ৰখন এইটো থাৰ্ড টাইম। প্ৰথমতে আপোনাৰ মাধৱদেৱ যেতিয়া কোচবিহাৰলৈ ভটিয়াই যায় নাওৰে, যাওঁতে তেওঁ মালঞ্চাৰ ওচৰত এখন সংলাপ তাৰিবলৈ ঠাইত তেওঁ তাত মানে সেই বন্তিঘৰ মানে সন্ধিয়া হওঁতে জ্বলাইছিলে, মানে বঠাখন পুতি তাতে চাকিখৰ জ্বলাই তেওঁ নাম প্ৰসংগ কৰিছিল। আৰু শেষত সেই অঞ্চলৰ গয়াখিনিক দি যায়। সেই গয়াখিনি যেতিয়া বৰ ভূঁইকঁপ হয় আপোনাৰ 1897 চনত, তেতিয়া সেই বৰ ভূঁইকঁপৰ পিছত কি হয়, মানুহখিনি এই পাহাৰখন দেখি পাহাৰৰ ফালে মানে পিছুৱাই আহে। আৰু সেই মানুহখিনিয়ে তেতিয়া সেই চাকিখৰ লৈ আহে। লৈ আহি তেতিয়া আমাৰ ইয়াতে 4খন গাঁৱৰ পৰা মানুহ আহি বসতি কৰিল। কৰেবাৰী, সাৰগাঁও, আপোনাৰ মালঞ্চা আৰু আপোনাৰ দলাগাঁও। আজিৰ দলাগাঁৱৰ কিছু সংখ্যক মানুহ এতিয়া আপোনাৰ হাউলি দলাগাঁও তাতে এখন নতুনকৈ গাঁও হৈছে আপোনাৰ। সেই মানুহবোৰ ইয়াৰে মানুহ আছিলে। তেতিয়া সেই মালঞ্চাৰ সেই মানুহখিনিয়ে চাকিখৰ আনি এই 4খন গাঁৱৰ মাজত দিয়াৰ পিছত তেতিয়া এই বৈঠাপোতা সত্ৰখনৰ সত্ৰ ৰূপত মানে পূৰ্ণাংগ ৰূপত আহে। এতিয়া আপোনাৰ ইয়াত যিহেতু আপোনাৰ আমি এটা ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান এলেকাত আপোনালোক সংখ্যালঘু বৰ্তমান, এই কথাটোতে কিবা কাৰণ অসুবিধা হৈছে? এটা চাৰিওফালে সংখ্যালঘু বসতি প্ৰধান এটা এলেকা, সেইটো কথাত কিবা অসুবিধা নাই? মিলা প্ৰীতি সম্পূৰ্ণ আছে মানুহখিনি? আমাৰ এই অঞ্চলৰ পৰা বিশেষ একো অসুবিধা নাই। মোৰ চৰকাৰৰ ওচৰত এটাই দাবী যে যদি এই ঠাইখিনি বৰপেটা ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ সুন্দৰ বুলি আজিৰ তাৰিখত আমি ভাবোঁ, যিহেতুকে ব্ৰহ্মপুত্ৰ নদীটোৱে আছে, পাহাৰ এখন আছে আৰু মাধৱদেৱৰ নিজ হাতৰ এখন সত্ৰ আছে। গতিকে এই গোটেইখিনি বস্তু এটা ধুনীয়াকৈ আপোনাৰ সজাই পৰাই পৰ্যটনৰ কেন্দ্ৰ হিচাপত মানে গঢ় দিব পাৰে। আৰু এইখন চৰকাৰে এটা আমি অলপতে আমি খবৰ এটা পাইছোঁ, বাজেটত মানে লোৱা বুলি আমি এটা মানে গম পাইছোঁহে। তো নিশ্চয় আমাৰ কাৰণে ভাল খবৰ। সেইখিনি যদি হয়, ইয়াত বাহিৰৰ পৰা টুৰিষ্ট আহিব। টুৰিষ্ট আহিলে আমি ইয়াতে নিজাকৈ ষ্টেপ এটা লৈছোঁহে যে হোম ষ্টে ছিষ্টেম। মানে ইয়াতে হোটেল ঠিক নহয়, ইয়াতে হোটেল কৰিবলৈ বহুত কথা আছে। আমাৰ যিটো ঘৰুৱা যিটো থলুৱা যিটো খাদ্য, যিটোত আমাৰ থাকা পিন্ধা যিটো আমাৰ এই ধৰণতে আমি মানে গেষ্টবিলাকক ৰাখিম বুলি আমি এটা মানে লৈছোঁ। তো এইখিনি যদি হয়, যদি বাহিৰৰ পৰা মানুহ হয়, তেনেহ'লে আমি নিবনুৱা যুৱকখিনিও আমি কৰ্মসংস্থাপন পাম। আৰু লগতে ভকত আহিলে আমাৰ সত্ৰখনত আমাৰ 2 পইচা অৰিহণা পাম আৰু তাৰ পৰা সত্ৰখন চলাত এটা আমাৰ সহায় সহযোগ হ'ব। তো এইখিনিয়ে আমাৰ ক'বলগীয়া। সুন্দৰ। আচলতে আমি কৈছোঁ যে যেতিয়া আমি বৰপেটাৰ পৰা আহিলোঁ এইখিনি ঠাই মন্দিয়া হৈ, সেইখিনি ঠাইৰ পৰিৱেশবিলাক আৰু এইখিনি ঠাইৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ। আৰু তেখেতে যিটো কৈছে বৰপেটাৰ অন্যতম ধুনীয়া হয়, যিসকল পৰ্যটক যোনে ইয়াত আহিব, এফালে নদী ইফালে পাহাৰ, এই তাৰ সৌন্দৰ্য, ইয়াত গছ গছনি ভৰি আছে। গতিকে তাৰ সৌন্দৰ্য যিকোনো এজন পৰ্যটকক বিমোহিত কৰিব। আমি আশা কৰিছোঁ চৰকাৰে এই দিশত কৰ্ণপাত কৰিব আৰু এই বিশেষকৈ এইখন ঠাইক এখন আকৰ্ষণীয় পৰ্যটক কেন্দ্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। আমি এই যিখন ঠাই আছোঁ, এখন সত্ৰ প্ৰাংগণত আমি পাইছিলোঁ। MC কলেজৰ পৰা আহিছিলে এটা দল, শিক্ষয়িত্ৰীৰ লগত ছাত্ৰ ছাত্ৰী আছে। মই আপোনাৰ জানিব বিচাৰোঁ আপোনাৰ নাম? ডক্টৰ গীতা দেৱী, MC কলেজৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ। মই 37 ইয়াৰ্ছৰ ওপৰত হৈ গ'ল মই বৰপেটাৰ ওপৰত কাম কৰি থকা। গতিকে ষ্টুডেণ্টখিনিকো একেলগে তেওঁলোকৰ প্ৰজেক্টৰ কাৰণে আজি লৈ আহি আপোনালোকৰ সন্মুখীন হোৱাৰ সৌভাগ্য ঘটিল। ময়ো অলপমান সত্ৰৰ বিষয়ে আৰু জানিব পাৰিলোঁ। কিন্তু আমি গোটেই বাঘবৰ এৰিয়াটোৰ ওপৰতে একচুৱেলি প্ৰজেক্টৰ কাম কৰি আছোঁ, গোটেইকেইজনে লগ হৈ পেলাই ষ্টুডেণ্টৰ প্ৰজেক্ট। গতিকে আমি ইয়াত আপোনালোকক এটাই অনুৰোধ কৰোঁ, সঁচাকৈ বৰপেটা ডিষ্ট্ৰিক্টৰ বাঘবৰ এৰিয়াটো মানে এখন অতি সুন্দৰ ঠাই। পাহাৰ এফালে আৰু এফালে নদী, আৰু চৰ এৰিয়াটো ওচৰতে আছে। চৰ এৰিয়াত বাদাম প্ৰডাকশ্যনৰ আমি আজি যি দেখিলোঁ, সুন্দৰ একেবাৰে। তাত বাদাম প্ৰডাকশ্যন হৈছে, ভুটভুটি নাৱেৰে আনিছে, আনি বাঘবৰত মানে বেপাৰ কৰিছে। অৰ্থনীতিৰ সাংঘাতিক স্ক'প আছে। যদি ডেভেলপমেণ্ট কৰে, এইখন এখন প্ৰস্পেৰাছ এৰিয়াত পৰিণত হ'ব বাঘবৰ। যদিও চৰ এৰিয়া নাইবা বানপানীৰ কবলত পৰি উন্নতি হোৱা নাই বুলি বা উন্নতি কম হৈছে বুলি ক'ব পাৰি, চৰকাৰৰ প্ৰচেষ্টাও লোৱা আমি আজি কিছু দেখিছোঁ। আৰু যথেষ্ট থল আছে, টুৰিজিম ডেভেলপমেণ্টৰ কাৰণে যথেষ্ট সুবিধা আছে। আমি এতিয়া মণিকূট চালোঁ ইয়াৰ সত্ৰৰ মণিকূটৰ পৰা আমি ভিতৰলৈ আহিছোঁ। ইয়াত আচলতে এগছি অক্ষয় বন্তি বুলি কৈছে, যে মহাপুৰুষ মাধৱদেৱে যিগছি বন্তি লগাই থৈ গৈছিলে, সেই বন্তিগছি এইসকল লোকে তেওঁলোকে অহৰহ প্ৰচেষ্টা চলাই আছে এইগছি বন্তি, অক্ষয় বন্তি অক্ষুণ্ণ ৰখাৰ কাৰণে। কিমান পুৰণা কি কথা বন্তিগছিৰ বিষয়ে?
এতিয়া মাধৱদেৱ আপোনাৰ হাজোৰ পৰা যেতিয়া কোচবিহাৰলৈ যায় আপোনাৰ প্ৰায় আপোনাৰ 1890 আমি মানে ইয়াতে যেতিয়া সত্ৰখন আপোনাৰ আমি স্থায়িত্বটো দিব এইকাৰণে নোৱাৰোঁ যে বন্তিঘৰ তাৰ পৰা লৈ আহিছিলে সেই আটাসকলে লৈ আহিছিলে পূৰ্বপুৰুষসকলে লৈ আহিছিলে তো আমাৰ এই বন্তিঘৰ আপোনাৰ এতিয়া থাৰ্ড টাইম মানে আপোনাৰ ইয়াত মানে সত্ৰখন স্থাপন কৰা হৈছে কিন্তু বন্তিঘৰ শেষৰ বন্তিয়ে এইখন আমাৰ বৈঠাপুতা সত্ৰ বৈঠা মানে আপোনাৰ আমাৰ কামৰূপীয়া ভাষাত এই যিখন আমাৰ বঠাখনে বৈঠা আৰু সেই বৈঠাখনতে আপোনাৰ এইখন আপোনাৰ বঠাৰ মানে আকৃতি যিটো এইটো আপোনাৰ বঠাখন এই বঠাখনতে আমাৰ এই চাকিখৰে আমি এতিয়া অহৰহভাৱে আমি এনেকৈ আপুনি ক'ব বিচাৰিছে যে মহাপুৰুষ মাধৱদেৱে বঠাপাত পুতি তাত চাকি জ্বলাইছিলে আৰু সেইকাৰণে আমি এই সত্ৰখনৰ নাম ৰাখিছোঁ বৈঠাপুতা সত্ৰ শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ বৈঠাপুতা ঘাট সত্ৰ আৰু এইকাৰণে আমি সেই চাকিঘৰ আপোনাৰ সেই বঠাখনতে আমাৰ মানে ৰাখি থোৱা হৈছে যদিও এই বঠাখন কিন্তু আপোনাৰ সেই বঠাখন নহয় আজি ইমান বছৰ পুৰণি কাঠৰ হেৰি আছিলে আমি সংৰক্ষণৰ অভাৱত সেই বঠাখন আমাৰ এতিয়া মানে ক্ষতি ৰাখিব নোৱাৰিলোঁ কিন্তু সেই বঠাঘৰৰ আকৃতিটো আমি আজিৰ তাৰিখত ৰাখি থৈছোঁ আৰু সেই বন্তিঘৰ আমি আজিৰ তাৰিখতো ৰাখি থৈ দিছোঁ আৰু আজিৰ তাৰিখলৈকেতো অক্ষয় হৈয়ে আছে আমি যিমান দূৰ আমি ইয়াতে থাকি মোটামুটি 4.5 বছৰ পুৰণি হয় আৰু এয়া পুৰণি মণিকূট নেকি এইটো আমাৰ হেৰি দৌল আপোনাৰ গোহাঁই মানে থাকে পুৰণা এইটো পুৰণি আপোনাৰ ইয়াৰ বয়স একেবাৰে নহ'লেও আপোনাৰ মইতো নাজানো কেতিয়া বনাইছে কিন্তু আমি দেখি অহাৰ পৰা আমাৰ এইটো আমি দেখাই পাইছোঁ ইয়াৰ বয়স ধৰক একেবাৰে নহ'লেও আপোনাৰ 250 বছৰ হৈছে আপোনাৰ মই অকণমান জানিব খুজিছোঁ আপোনালোকৰ এই সত্ৰখন এখন ঐতিহ্যমণ্ডিত সত্ৰ ইতিমধ্যে গম পালোঁ প্ৰায় 450 বছৰ পুৰণি এখন সত্ৰ গতিকে এই সত্ৰখনৰ যিটো ঐতিহ্য আছিলে এতিয়া বৰ্তমান সত্ৰখনৰ হাতত কিবা মাটি বাৰী কিবা সা সম্পত্তি আছেনে নাই হয় আমাৰ সত্ৰখনত এতিয়া আপোনাৰ মাটি বাৰী টোটেলি নাই মানে গোটেইখিনি নদীৰ বুকুত যাই আছে তো ইয়াৰ ওচৰে পাজৰে যিখিনি আমাৰ ভকত আছিলে সেই ভকতখিনিতো আপোনাৰ নদী ভাঙাৰ পিছত আমাৰ এই ঠাই এৰি গুচি গ'ল সমস্যা হৈছে কিন্তু আমাৰ এই ভকতৰ মাটিখিনি কেতিয়াবা তেওঁলোকে বিচাৰি আহে যে আমাৰ মাটিখিনি আছিল তেতিয়া কি হয় আমি কেতিয়াবা চাৰ্কল অফিচত আমি এই মাটিখিনিৰ কাৰণে এপ্লাইও কৰিছিলোঁ যে আমাৰ মাটিখিনি উলিয়াই দিয়ক কিন্তু আমাৰ তেওঁলোকৰ ফালৰ পৰা এটাই সমস্যা দেখায় সেইটো হৈছে কি যে আমাৰ মাটিৰ ঠিপবোৰ নাই যে মই মাটিটো য'ৰ পৰা জুখি লৈ যাম সেই মাটিটোৰ ঠিপ নাই যাৰ কাৰণে সেই মানুহখিনিও ধৰক আপোনাৰ এই ঠাইখিনিৰ মোটো সেইকাৰণে এৰিছে যে আজি সেই মাটিখিনিত যদি 20 পৰা 25 বিঘাকৈ আমাৰ মাটি আছে প্ৰত্যেক ঘৰ মানুহৰে সেই মাটিখিনি যদি এতিয়া বাদামৰ খেতি কৰিলে হয় তেওঁলোকে হয়তো যথেষ্ট পইচা পালে হয় আৰু তেওঁলোকে হয়তো বাঘবৰৰ প্ৰতি এটা আহাৰ কাৰণে এটা আপোনাৰ এটা স্পৃহা থাকিলে হয় সেই স্পৃহাটো আমাৰ নোহোৱা হৈছে মাটিখিনি তাৰমানে এতিয়া বেলেগে মানে দখল কৰি আপোনাৰ খেতি বাতি কৰে আৰু তেওঁলোকে আহিলে তেতিয়া অফিচত যেতিয়া সহায় ল'ব যায় অফিচৰ পৰা ক'ব যে নাই নদীততো ঠিপটো ভাঙি গৈছে যে আপোনালোকৰ সেই ঠিপটোতো নাই নহ'লে মই আপোনাৰ মাটিটো কেনেকৈ বুজাই দিম তেওঁলোকৰ মানে কথাখিনি তেওঁলোকৰ ভাষাইদি আমাক এনেকৈ বুজাই দিয়ে যাৰ কাৰণে মানুহখিনিও এই ঠাইখিনিৰ প্ৰতি মোহটো এৰি দিছে আজিৰ পৰা আপোনাৰ ধৰক 15-20 বছৰ আগলৈ কিমান জনবসতি আছিল মানে হেৰি মানুহ আমাৰ থলুৱা মানুহ 100 ঘৰ আছিলে আপোনাৰ প্ৰায় 100 ঘৰ আছিলে এতিয়া 2000ত আকৌ অকণমান এটা বাছ ষ্টেণ্ড এটা আছিলে শিৱ মন্দিৰ আছিলে আমাৰ 2000 চনত যেতিয়া নদীখিনি ভাঙিল তেতিয়া মানে আৰু মানুহ গুচি গ'ল হাউলিলৈ গ'ল বৰপেটালৈ গ'ল 2000 চনত আৰু আপোনাৰ 2000 চনৰ আগলৈকে আপোনাৰ 100 ঘৰমান মানুহ আছিলে আৰু আপোনালোকে ইয়াত সত্ৰত যিবিলাক পৰম্পৰাগত যিবিলাক আমাৰ সত্ৰীয়া সংস্কৃতিৰ কাৰ্যসূচী সেইবিলাক আপোনালোকে সকলোবিলাক পালন কৰে ধৰক শংকৰ জন্ম উৎসৱ বা দৌল উৎসৱ হয় আমি গোটেইখিনি উৎসৱ পালন কৰোঁ প্ৰত্যেক বছৰতে শংকৰদেৱৰ জন্ম উৎসৱটো শংকৰদেৱৰ জন্ম উৎসৱটো নৌকাই দি আমি নদীৰ মাজতেই কৰোঁ তাৰমানে আমাৰ কথাটো হৈছে কি মহাপুৰুষ দুজনাৰ যিটো ধৰ্ম প্ৰচাৰ কৰা যিটো ৰোড আছিল তেওঁলোকৰ মানে কি তেতিয়া আছিল হাৱে আছিল আপোনাৰ নদী ব্ৰহ্মপুত্ৰ তো হাৱেদি আপোনাৰ গৈছিল হাৱেদি আমাৰ হাৱেদি আপোনাৰ নদী পথেদি তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু সেইকাৰণে আমাৰ আজি এই সত্ৰখনৰ উৎপত্তি তো আমি এই তেওঁলোকে যে তেওঁৰ ভাগৱতখন তেওঁ মহাপুৰুষ মাধৱদেৱে লিখা যিখন ভাগৱতখন আমি তাৰমানে ভাগৱতখন কি কৰোঁ আমি নৌকাইদি তাৰমানে তেওঁৰ মানে প্ৰচাৰ কৰাৰ কাৰণে লৈ যাওঁ তাৰমানে আমি বিশালভাৱে নোৱাৰোঁ কিন্তু মানে সৰুকৈ হ'লেও তাৰমানে আমি এই পৰম্পৰাটো আজি অতীজৰ পৰাই আছে
মই আমাৰ যিহেতু ইয়াত আছে তেখেতে কীৰ্তন ঘোষা প্ৰতি সন্ধিয়া তেখেতে প্ৰসংগ কৰে মই তেখেতৰ পৰা জানিব বিচাৰিম আপোনাৰ পৰিচয় দি দিব মোৰ নাম শ্ৰী ৰবেন দাস মোৰ ঘৰ ইয়াতেই ইয়াত বাঘবৰতেই মই ইয়াতে বাঘবৰ হাইস্কুলত 4th গ্ৰেডত কাম কৰোঁ আমাৰ বুঢ়াসত্ৰৰ বৰপেটা বুঢ়াসত্ৰ মহাপ্ৰভুৱে আহি মোক ইয়াৰে এই দায়িত্বখিনি মোক ইয়াতে দি দিছিল তেৰাৰ হেৰিতে মই ৰাতিপুৱা আৰু সন্ধিয়া এই হেৰিখিনি মই ৰাখি আছোঁ প্ৰসংগখিনি কৰি আছোঁ কেতিয়াবা কৰি আছে আপুনি মোৰ আজি প্ৰায় 20 বছৰ পাৰ হৈয়ে যায় মোৰ মই এনেকৈ মানে হেৰি কৰি আছোঁ আৰু তেওঁক তেখেতক আচলতে আমি ধন্যবাদ দিব লাগিব যে এনেকুৱা এটা এলেকা এনেকুৱা এখন ঠাই যিখন ঠাইত আমাৰ অসমীয়া সংস্কৃতি আৰু মহাপুৰুষীয়া শংকৰী যিটো সংস্কৃতি তেখেতে ধ্বজা বহন কৰি আছে আৰু প্ৰত্যেক দিনাই তেখেতে ইয়াত নাম প্ৰসংগ কৰি আহিছে আৰু ইয়াত গাঁৱৰ মানুহখিনি আহে আৰু বঙালী সম্প্ৰদায়ৰ মানুহখিনিও আহে আৰু আমাৰ বড়ো সম্প্ৰদায়ৰ মানুহখিনিও আহি একত মানে তিথি পৰ্বত গোটেইখিনি মানুহ লগ হয় আৰু এনেও ৰাতিপুৱাৰ প্ৰসংগটো 2-1জন আহি লৈ আৰু এনেহেনকৈ মানুহখিনিও অভাৱী হৈছে 35 ঘৰ অসমীয়া মানুহ 5 ঘৰ বড়ো মানুহ আৰু বঙালী সম্প্ৰদায়ৰ হিন্দু সম্প্ৰদায়ৰ কিমান মানুহ আছে ইয়াত মানুহ 100 ঘৰমান হ'ব 100-150 ঘৰমান মানুহ হ'ব আমাৰ এইখিনি সত্ৰ চলি আছে সঁচাকৈ প্ৰসংগ পদক্ষেপ আৰু আমি ভাবোঁ যে অসম চৰকাৰেও এইখন সত্ৰক অলপ বিশেষভাৱে তেওঁলোকে চোৱা উচিত এইখন সত্ৰ কাৰণ তেওঁলোকে এই এলেকাটোত তেওঁলোকে অসমীয়া কৃষ্টি সংস্কৃতি অসমীয়া ভাষা অসমৰ সত্ৰীয়া সংস্কৃতি তেওঁলোকে বৰ্তাই আহিছে গতিকে অসম চৰকাৰে আমাৰ এইটো আজি এইসকল মানুহ আচলতে ইয়াত সংখ্যালঘুত পৰিণত হৈছে তেওঁলোকৰ এইটো আহ্বান যে তেওঁলোকে অন্য সুবিধা তেওঁলোকে পোৱা নাই কিন্তু সত্ৰখন পৰিচালনা কৰাৰ কাৰণে যিখিনি আৰ্থিক পৃষ্ঠপোষকতাৰ প্ৰয়োজন সেইখিনি চৰকাৰে যদি দিয়ে তেওঁলোকৰ সুবিধা হ'ব আমি আশা ৰাখিছোঁ চৰকাৰলৈ এইটো গুহাৰি যাতে চৰকাৰে এই ক্ষেত্ৰত যথোচিত পদক্ষেপ লয় আমি দেখুৱাই আছোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ঐতিহ্য বিজড়িত সত্ৰখনৰ সবিশেষ আমি এই বিষয়ে আৰু দেখুৱাম বাঘবৰৰ সন্দৰ্ভত আৰু জানিবলগীয়া কথা আছে ইয়াৰ ইতিহাস ইয়াৰ এক ঐতিহ্য আছে সেই বিষয়ে আমি জানিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি আমি আচলতে আহিছিলোঁ হাদিৰা চকীৰ ৰণৰ বিষয়ে জানিবৰ কাৰণে হাদিৰা চকীৰ যিখন ঠাই সেই ঠাইখনত অসমৰ ইতিহাসৰ এখন অন্যতম অংশ সেই ঠাইখনৰ বিষয়ে জানিবলৈ আহিছে সেই দেখুৱাম কিন্তু আমি আহি ইয়াত বাঘবৰৰ যিটো জীৱন বাঘবৰত নদীয়ে ভাঙি তেওঁলোকৰ মানুহখিনি কি অৱস্থা কৰিছে সেই বিষয়ে জানি আছোঁ আহি আছোঁ বৰ্তমান এইখন আমি বাঘবৰৰ যিখন বৈঠা বুটা ঘাট সত্ৰ তাৰ পৰা আহিছোঁ আহি পেলাই আমাৰ যিজন আমি কৈছোঁ যাৰ লগত আমি আহিছোঁ অচিন্ত এখন ইয়াতে তেওঁ ধুনীয়াকৈ এখন তেওঁ ৰিজৰ্ট কৰিছে লাজ ভিলেজ ইক' ৰিজৰ্ট আৰু খুব নামটো খুব অৰ্থবহ লাজ ভিলেজ নদীৰ পাৰত এটা কিন্তু ৰাস্তা নাই ৰাস্তা অৱস্থা এইটো যিটো অৱস্থা ৰাস্তা তথৈ বছ আচলতে আৰু ইয়াত যিখিনি মানুহ অসমীয়া মানুহ আছে তেওঁলোকৰ সেইটোৱে প্ৰধান দাবী যে ৰাস্তাটো হ'ব লাগে আৰু আমি গৈ আছোঁ অচিন্ত দাসৰ লাজ ভিলেজ ইক' ৰিজৰ্টলৈ আমি তালৈ গৈ আছোঁ আমি চাওঁ এই দুৰ্গম প্ৰান্তত আহি এখন ৰিজৰ্ট স্থাপন কৰিছে আৰু তালৈ ইতিমধ্যে তেওঁৰ চেষ্টাৰ ফলত কিছুসংখ্যক পৰ্যটক ইতিমধ্যে ইয়ালৈ আহিবলৈ লৈছে আচলতে আমি অপৰূপ নয়নাভিৰাম প্ৰাকৃতিক শোৱাৰ মাজত আছোঁ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশক মই অনুৰোধ কৰিছোঁ অকণমান যদি কেমেৰাটো ঘূৰাই পিছফাললৈ নিয়ে তাত দেখিবলৈ পাব অতি সুন্দৰ এটা মনোমোহা পৰিৱেশ কিন্তু অৰ্থাৎ ইয়াত দুখৰ কৰুণ গাথা কিন্তু ইয়াত সন্নিৱিষ্ট বা সংলগ্ন হৈ আছে এই প্ৰাকৃতিক সৌন্দৰ্যৰ লগত কাৰণ এই যিখিনি দেখিছে আপোনালোকে এই যিখিনি মুকলি ঠাই এই মুকলি ঠাইখনৰ এখন গাঁও আছিলে আচলতে এখন গাঁও আছিলে এখন গাঁৱত এখন প্ৰাণচঞ্চল গাঁও আছিলে কিন্তু নদীয়ে গাঁওখন নিঃশেষ কৰিলে এখন থলুৱা মানুহৰ অসমীয়া ভাষী লোকৰ এখন গাঁও আছিলে এই গাঁওখন কিন্তু ইতিমধ্যে নদীয়ে উচ্ছন কৰিলে এতিয়া শেহতীয়াভাৱে 2000 চনৰ বানে এই গাঁওখন নিঃশেষ কৰিলে আগতে আপোনাৰ এইখিনিতে আছিলে দফাত গতিকে এতিয়া নদী ভাঙাত আমি ওপৰলৈ আহিলোঁ কিন্তু এই আমাৰ ৰাস্তাটো সম্পৰ্কে এইখিনি ৱালখিনি সম্পৰ্কে আমাৰ হেৰি স্থানীয় বিধায়ক আপোনাৰ চেয়াৰমেন আলী তেওঁক আমি বহুত দিন এইখিনি লৈ বহুত আপত্তি কৈছোঁ ৰাস্তাটোৰ বিষয়ে কিন্তু কোনোদিন তেওঁ এইখিনি চাবই নাহিলে আজিলৈকে
এবাৰো অহা নাই, চাবই নাহিলে। কাম কৰাটোতো বেলেগ কথা। হ'ল তেওঁৰ কাৰ্যকাল 7.5 বছৰ তেওঁ এই 1300 মিটাৰ আজিলৈকে খোজকাঢ়ি পোৱা নাই। মই এই চেয়াৰমান আলীক আপোনাৰ বাগবৰ বজাৰ কমিটিৰ ঘৰত তেওঁক আপত্তি কৰিছিলোঁ একদিন মিটিঙত। মই মিটিঙত বক্তব্য ৰাখিছিলোঁ যে আপোনাক এটা অনুৰোধ কৰিছোঁ, বিগত 5 বছৰ গ'ল আৰু এটা 5 বছৰ কাৰণে আহিল, আপুনি পাহাৰৰ চাৰিওফালে ঘূৰিছে, কিন্তু মোৰ এটাই অনুৰোধ, বাগবৰ সত্ৰ টু বাগবৰ পুলিচ ষ্টেচন থানালৈকে আপুনি এই 1300 মিটাৰ খোজকাঢ়ি আহক। আপুনি দিব নালাগে, কেৱল খোজকাঢ়ি যাওক। আমি কেনেকুৱা বেকৱাৰ্ডত অসমীয়া মানুহখিনি ৰৈ আছোঁ আপুনি চাই আহক। ইয়াত একজন আলহাজ আপোনাৰ হাফিজুৰ ৰহমান বুলি মানুহ এজন আছিল আৰু ছেকেণ্ডাৰী আছিল, তেওঁ কিন্তু এই কথাটো জানে। ইয়াৰ যিখিনি স্থানীয় মানে মুৰব্বী মানুহ আছে তেওঁলোকে কিন্তু আমাৰ অৱস্থাটো জানে, কিন্তু স্থানীয় বিধায়কৰ য'ত দায়িত্ব এটা আছে সেই দায়িত্বখিনি তেওঁ কিন্তু অহা নাই, তেওঁ নাহে। মই ডাঠি ক'ব পাৰোঁ তেওঁ নাহে। আচ্ছা, জনপ্ৰতিনিধি চেয়াৰমান আলী সঁচাকৈ দুৰ্ভাগ্যৰ কথা, অত্যন্ত গৰিহণাযোগ্য। আমি আশা কৰিছোঁ তেওঁৰ সুমতি হ'ব আৰু এইখন গাঁৱৰ এই মানুহখিনি, এই নদীয়ে ভগা মানুহ, তেওঁলোকৰো ঘৰ দুৱাৰ মাটি বাৰী চব নদীয়ে নিলেই, এতিয়া তেওঁলোকে অস্থায়ীভাৱে কিবাকৈ ইয়াত বসবাস কৰিছে। এইখিনি মানুহৰ দুখ হুমুনিয়াহ শুনিবলৈ তেওঁলোক যিহেতু জনপ্ৰতিনিধি, তেওঁ নিশ্চয় এই ক্ষেত্ৰত কাণ সাৰ দিয়া উচিত। আমি আশা কৰিম এই ক্ষেত্ৰত জনপ্ৰতিনিধি চেয়াৰমান আলীৰ সুমতি হ'ব সোনকালে। এইখন মই দেখুৱাইছোঁ যে লাষ্ট ভিলেজ ইক' কেম্প বাগবৰ। যদি আপুনি ইয়াত আহে, আপোনাক এই ঠাইখনৰ সৌন্দৰ্যত আপুনি বিমুগ্ধ হ'ব। এবাৰ আহিলে আকৌ আহিবলৈ মন যাব। আৰু ইয়াৰ যিখিনি খানা, যিটো সামগ্ৰিক পৰিৱেশ, ইয়াৰ যিটো নৈসৰ্গিক শোভা, এই নিঃসন্দেহে অপৰূপ। আৰু আপুনি ইয়াত যোনে আহে, যোন পৰ্যটক আহে, সেই পৰ্যটক, মই ভাবোঁ যে যোন পৰ্যটক ইয়ালৈ আহে সেই পৰ্যটকে ইয়াত আহি পেলাই বিমুখ হ'ব লগা নহ'ব। ইয়াত একমডেশ্যনৰ বিষয়ে অকণমান মই কৈ দিছোঁ। ইয়াত কোনোবাই যদি কেম্পিং কৰিব খোজে, আমাৰ টেণ্ট আছে, শ্লিপিং বেগ আছে। আমি এই দেখিছে সন্মুখত এয়া চৰত আপোনালোকে তাত টেণ্ট আমি একমডেশ্যন কৰি দিওঁ। ইয়াত অলৰেডি আগত থাকি গৈছে। আৰু আমাৰ ইয়াত ATDC টুৰিষ্ট লজ এটা আছে আৰু হোমষ্টে এটা আছে। এই ওচৰতে ঘৰ এটা, মোৰ নতুন ঘৰ এটা, মোৰ এইটো কটেজ আছে। চ' আমি 20জনমান মানুহ এট এ টাইম ৰাখিব পাৰোঁ এই মুহূৰ্তত। আৰু ইয়াত আহিলে আৰু তাৰোপৰি ইয়াত এটা ৰিভাৰ টুৰ আমি কৰাই দিওঁ, তাৰমানে সেইটো কৰি দিওঁ। ৰিভাৰ নৈখনত মানে মেচিন বটেৰে আপোনাৰ এটা টুৰ কৰাই দিওঁ। সেইটো এক্সপিৰিয়েঞ্চ আপুনি ল'ব পাৰে কোনোবা আহিলে। আছে, সেইটো টেণ্ট আছে, শ্লিপিং বেগ আছে, ATDC টুৰিষ্ট লজ আছে, কটেজটো আছে, আপোনাৰ হোমষ্টে ভাল নতুন ঘৰ এটা আছে। এইখিনি একমডেশ্যন। আৰু নেক্সট ডে আপোনাৰ ট্ৰেকিং কৰিব পাৰে, হিলটপত যাব পাৰে, তাৰ পৰা বৰ ধুনীয়া এটা দৃশ্য দেখিবলৈ পাব। ইয়াত আমি গছ গছনি, গোটেই পাহাৰত গছ গছনি নাই, কিন্তু ইয়াত আমি চেগুন গছ আমি বাগান বনাই দিছোঁ। মোটামুটি আমাৰ 300ডালমান চেগুন আছে, এওঁৰ 350মান আছে। এনেকৈ এই এৰিয়াটোত ৰাতিপুৱা হ'লে গোটেই চৰাই চিৰিকটি ইয়াতে, মানে আপুনি এতিয়া শুনিবলৈ পাব চৰাইৰ মাত। এইটো এটা মানে নেচাৰৰ মানে এটা কমপ্লিটলি এটা নেচাৰেল পৰিৱেশ এটা পায় ইয়াত আহিলে। গতিকে সময় অপচয় নকৰি বাগবৰলৈ আহক, ইয়াৰ নৈসৰ্গিক শোভাৰ মাজলৈ আহক আৰু এই নৈসৰ্গিক শোভা উপভোগ কৰক আপোনালোকে। আমি এখন বাগবৰ গাঁওখনত আমি ভ্ৰমণ কৰি আছোঁ। ইয়াতে এঘৰ মানুহ দেখিছে, ইয়াত তাঁতশাল আৰু একেবাৰে মুষ্টিমেয় সংখ্যক অসমীয়া মানুহ আছে গাঁওখনত। আমি বাইদেউ নমস্কাৰ, নামটো কি আপোনাৰ? মোৰ নাম অনিমা দাস। অনিমা দাস, হয়। আগতে ঘৰ ক'ত আছিলে? ইয়াতে আছিল। নদীত আছিল নেকি? নদীৰ অলপ দত আছিল, এতিয়া নদী ভাঙি অলপ পাহাৰৰ আদ্ৰাত এনেকৈ বসবাস কৰি আছোঁ আৰু। আচ্ছা, ইয়াত গামোচা কেইখন হ'ব? গামোচা 12খন হ'ব। 12খন? হয়। বিহুৰ আগতে হৈ যাব? হয়। আৰু আপোনাৰ ঘৰত কি আছে, খেতি বাতি? একো নাই, খেতি বাতি মাটিবিলাক নদীত। আগতে খেতি আছিল, বৰ্তমান মাটিবিলাক নদীত আছে, এতিয়া খেতি নাই আৰু ইনকাম একোৱে নাই ক'বা গেলি। এনেকৈ চলি আছোঁ। কাপোৰ কেইখন বুং, তাকো বেচবা মানুহ নাপাওঁ এতে। বিধায়কে কাম কৰিছে নাই? বিধায়কে কৰা নাই। বিধায়কো দিয়া নাই? দিয়া নাই। ৰাস্তা বনাই দিলে নাই? ৰাস্তাও বনোৱা নাই। আমাক এখন বৰ্তমান আমাক ৰাস্তাটো লাগে গাঁৱৰ মাজেদি। ঠেলা ৰিক্সা আহা, অসুখ বিসুখ হ'লে যাতো অসুবিধা আমাৰ। ৰাস্তাটো হ'লেতো আপোনাৰ আমি সুখী হ'ব নোৱাৰোঁ। এটা আমি কিবা ধৰি লওক মানে কিবা কৰি খাৱা এটা ৰাস্তা পালেহে আমি চলিব পাৰিম। সেইখিনিতো আমাৰ নাই। খেতি আছে নাই আপোনাৰ? খেতিও নাই। খেতি ধৰক যিখিনি মাটি বাৰী আছে চব নদীত আপোনাৰ যাই আছে, নদীত আছে, চব নদীৰ বুকুত। খেতিও নাই আপোনাৰ। এতিয়া মানে আপোনাৰ বিধায়ক কেতিয়াবা ইয়ালৈ আহিছে নাই? আপোনালোকৰ বিধায়ক আহিছে নাই? নাই, দেখাই নাই। আমি কৈছোঁ যে আচলতে নদীয়ে ভগা অসমীয়া মানুহৰ গাঁও এখন, আৰু তেওঁলোকৰ চৰম দৈন্যৰ মাজত বসবাস কৰিবলগীয়া হৈছে, কাৰণ খেতি বাতি পথাৰ ঘৰ দুৱাৰ সকলো এইখন ব্ৰহ্মপুত্ৰই লৈ গ'ল।
ব্ৰহ্মপুত্ৰ গৰাখন ইয়াত সকলো নিশেষ হৈছে এতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ সা সৰঞ্জাম তেওঁলোকে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰি তেনেকৈ জীৱিকা নিৰ্বাহ কৰি আছে এতিয়া কৈছে তাঁতশাল লগাইছে তাঁতশালৰ পৰা অলপমান পইচা তেওঁলোকে উপাৰ্জন কৰিব সেইটো আশাৰে কিন্তু খুব বেছি উপাৰ্জনো নহয় সীমিত উপাৰ্জন তেওঁলোকে তেনেকৈয়ে চলিছে কিন্তু ঘৰ এটা পালে আপোনালোকে নহয় যে ঘৰ এটা হ'ল ঘৰটো পাইছে কিন্তু তেওঁলোকৰ এইটো বিচাৰিছে যে অন্ততঃ তেওঁলোকৰ জীৱিকা চলাই নিবৰ কাৰণে অন্ততঃ কিবা এটা উপাৰ্জনৰ আহিলা প্ৰয়োজন হৈছে আমি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰলৈ বৰ্তমান ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ এইখন বাঘবৰ এলেকা আৰু অতি সুন্দৰ ইয়াত নৈসৰ্গিক শোভা আৰু ইয়াত এটা সুন্দৰ পাহাৰ আমি দেখিছোঁ এটা সুন্দৰ পাহাৰ আছে বাঘবৰ পাহাৰ সেই পাহাৰৰ শীৰ্ষলৈ আমি গৈ আছোঁ অচিন্ত আমি ক'লৈ গৈ আছোঁ দাদা আমি এতিয়া আছোঁ বাঘবৰ পাহাৰ আৰু লেফ্ট চাইডে চালে দেখিব এইখন বাঘবৰ পুলিচ ষ্টেচন এইখন বাঘবৰ থানা হয় এইখন বাঘবৰ থানা ইয়াৰ আণ্ডাৰত আউটপোষ্ট কেইবাখনো আছে আৰু এতিয়া আমি পাহাৰৰ শিখৰলৈ যাম আৰু ইয়াত আছিলে এই আমি যিটো ঠাইত থিয় হৈ আছোঁ ইয়াত এটা ফৰেষ্টৰ কেম্প এটা আছিলে এটা সময়ত আৰু ইয়াত গোটেই ছ'চিয়েল ফৰেষ্ট্ৰি ইয়াত চেগুন গছ লগাইছিলে এতিয়া তেওঁলোকে ৰক্ষণাবেক্ষণ নিদিয়াৰ কাৰণে কিছু গছ আছে বাকীবিলাক কাটি খাস্তাং কৰিছে মানুহে আৰু ইভেন ফৰেষ্টৰ কেম্পটো এই ঠাইত এতিয়া নাই আপুনি চাওক মানুহৰ ঘৰ হৈছে এইবিলাকত চ' ফৰেষ্টৰ কেম্পো উঠি গ'ল আৰু ফৰেষ্টৰ কোনো চোৱা চিতাও নাই সেইকাৰণে গছ চছ এতিয়া পাহাৰখনত নাই আৰু এইকেইডাল গছেই আছে আমি এতিয়া ট্ৰেকিং কৰি ক'লৈ গৈ আছোঁ আমি একদম পাহাৰৰ উচ্চ শিখৰলৈ যাম হয় তাৰ পৰা আমি ভিউটো দেখা পাম গোটেই সমগ্ৰ ব্ৰহ্মপুত্ৰৰ পৰা সমগ্ৰ বাঘবৰ আৱৰি যিখন ব্ৰহ্মপুত্ৰ ঘূৰিছে সমগ্ৰ ব্ৰহ্মপুত্ৰ 360 প্ৰায় 180 এংগুলত এণ্টাৰ ব্ৰহ্মপুত্ৰ দেখা যায় অত্যন্ত অপূৰ্ব নৈসৰ্গিক শোভা আমি সেই শোভা চাবলৈ এতিয়া গৈ আছোঁ ওপৰলৈ আৰু আমি ট্ৰেকিং কৰিম এতিয়া কিমান সময় লাগিব অচিন্ত আমাৰ ইয়াৰ পৰা এঘণ্টামানত আমি গৈ পামগৈ এঘণ্টামানত এই বাঘবৰ পাহাৰ শীৰ্ষ পামগৈ আৰু বাঘবৰ পাহাৰ শীৰ্ষৰ পৰা আমি তলৰ অপৰূপ নৈসৰ্গিক মনোৰম শোভা আমি প্ৰত্যক্ষ কৰিম আহি এইখন বাঘবৰ পাহাৰ শীৰ্ষলৈ আৰোহণ কৰি আছোঁ মই আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ আৰু ধীমানক অনুৰোধ কৰিছোঁ দেখুৱাবৰ কাৰণে ওপৰত সেইটো সুউচ্চ টিলা সেইখিনি হ'ল এই সমগ্ৰ এলেকাটোৰ আটাইতকৈ সুউচ্চ স্থান আৰু ইয়াৰ যিটো নৈসৰ্গিক শোভা ধীমানক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ব্ৰহ্মপুত্ৰখন ইয়াত ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰ যিখন কয় আমি বিশালতে ইয়াত আহি আচলতে ব্ৰহ্মপুত্ৰ কিমান বিশাল সেইটো উপলব্ধি কৰিব পাৰি ইয়াত প্ৰায় 180 ডিগ্ৰী নহয় তাতকৈ বেছি হয়তো 270 ডিগ্ৰীমান হ'ব সমগ্ৰ এলেকাত ব্ৰহ্মপুত্ৰখন আছে মাজত অসংখ্য চৰ চাপৰিয়ে ব্ৰহ্মপুত্ৰৰ পৰিৱেশ একেবাৰে অন্যান্য কৰি পেলাইছে আৰু আমি লুইতৰ বক্ষ লুইতে আমাৰ আয়ুৰেখা আৰু প্ৰকৃতাৰ্থত লুইত আমাৰ জীৱন ৰেখা আয়ুৰেখা কিয় কোৱা হয় সেইটো ইয়াত আহিলে উপলব্ধি কৰিব পৰা যায় ব্ৰহ্মপুত্ৰৰ এই বিশালতাৰ সন্মুখত আমি কিমান যে ক্ষুদ্ৰ আৰু ব্ৰহ্মপুত্ৰৰ লগতে কাষত এখন পাহাৰ বাঘবৰ পাহাৰ এইখন বাঘবৰ পাহাৰ ব্ৰহ্মপুত্ৰৰ সংগমস্থলী অত্যন্ত মনোৰম পৰিৱেশ কিমান দূৰ এইফালে কিমান দূৰলৈ যাব লাগিব আৰু ইয়াৰ পৰা প্ৰায় আপোনাৰ 2 কিলোমিটাৰ হ'ব আপোনাৰ 2 কিলোমিটাৰ এনে বিশেষত মানে পাহাৰৰ সৰ্বশ্ৰেষ্ঠ সেইটো ওখ শৃংগ বুলি কোৱা যায় সৰ্বোচ্চ ওখ হয় 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 আহক আমি তালৈকে যাওঁ বাঘবৰ পাহাৰৰ একেবাৰে সৰ্বোচ্চ স্থানলৈ আহি আমি এইখন বাঘবৰ পাহাৰৰ শীৰ্ষত উপস্থিত হ'লোঁ এইটো বাঘবৰ পাহাৰৰ শীৰ্ষ এইখন সমগ্ৰ যদি ইয়াৰ পৰা 360 ডিগ্ৰী কোণত যদি চোৱা যায় অকল এইখনেই সৰ্বোচ্চ স্থান আৰু মই দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ আৰু ধীমানে দেখুৱাইছে ব্ৰহ্মপুত্ৰ নদী বিশাল ব্ৰহ্মপুত্ৰ নদী আমি এনেকৈ ব্ৰহ্মপুত্ৰ নদী সোমাই আহিছে আৰু এই বাঘবৰ পাহাৰখনক ঘেৰি পেলাই ব্ৰহ্মপুত্ৰ বৈছে মাজত অসংখ্য চৰ চাপৰি অত্যন্ত মনোমোহা ইয়াৰ পৰিৱেশ অসংখ্য চৰ চাপৰিৰে ব্ৰহ্মপুত্ৰখন ব্যপ্ত হৈ আছে আৰু দেখিবলৈ পাইছে যে এইখন বাঘবৰ পাহাৰ শীৰ্ষস্থান
এইফালে গাঁও আছে, গাঁৱৰ পথাৰ, তাৰপিছত এইফালে দেখিব যে ব্ৰহ্মপুত্ৰ চকুৰে মনিব পৰালৈকে লুইতৰ বালিচৰ আৰু ব্ৰহ্মপুত্ৰ বিশাল পাহাৰ। আৰু ইয়াতে আমি এটা অপৰূপ নৈসৰ্গিক শোভাৰ মাজত আছোঁ। আপোনালোকে দেখিছে ইয়াত খুব সুন্দৰ এটা পৰিৱেশ। আৰু অলপ সময় পিছতে ইয়াত ছানছেট হ'বলৈ গৈ আছে, আমি ছানছেট দেখুৱাম। অলপ সময় পিছতে ছানছেট হ'বলৈ গৈ আছে। এই পাহাৰ নদীৰ বক্ষত এখন সৰু পাহাৰ নিচিনা দেখা হৈছে। নদীৰ মাজত সৰু পাহাৰ এখন দেখিছে, সেইখন ফুলৰা পাহাৰ। এটা শৈলধৰ ৰাজখোৱাৰ কবিতা মনত পৰিছে, উঠাহে চতলা উঠাহে ফুলৰা ভণ্ডগিৰি বাগবৰ, এনেকুৱা কিবা এটা কবিতা আছিলে, আমি পোৱা নাছিলোঁ, আমাৰ আগৰ ক্লাছত পাইছিলে। আমি যিটো ঠাইত অহাকাইলৈ যাম তাতে আছিলে হাডিৰা চুকীৰ শেষ ৰণ, আৰু সেই ঠাইলৈ আমি যাবলৈ এই নদীৰে আমি যাব লাগিব। আৰু পাহাৰখন মোটামুটি 200 ডিগ্ৰীত আপোনাৰ ব্ৰহ্মপুত্ৰ চাৰিওফালৰ পৰা 360 ব্ৰহ্মপুত্ৰখনটো 270 ডিগ্ৰী হ'ব মই যিটো বুজিছোঁ। মেইনলেণ্ডৰ লগত অলপ জেগাহে কানেক্ট আছে, সেইটো ৰাস্তা হয় তলত। তাৰমানে মই ওপৰলৈ আহিবলৈ বিকাশ অনুগ্ৰহ ইয়াত দেখা যাব। ইফালে এই নদীখন ইয়াতে মই যিটো দেখিছোঁ এই পইণ্টৰ পৰা প্ৰায় 270 ডিগ্ৰীৰ কোণত নদীখন আছে, আৰু মাজত এইখিনি স্থলভাগৰত যোগাযোগ মানে যুক্ত হৈ আছে ঠাইখন। আৰু বাকী সম্পূৰ্ণ 270 ডিগ্ৰী এংগুলত এইখন ব্ৰহ্মপুত্ৰ নদীয়ে এই বাঘবৰ পাহাৰ ঘেৰি আছে। আৰু বাঘবৰ পাহাৰখন এটা বিশাল পাহাৰ এটা এলেকা, আৰু ইয়াত কেইবাটাও চূড়া আছে। কিমান কিলোমিটাৰ হ'ব এই গোটেই বাঘবৰ পাহাৰ ঘেৰটো? এইটো 5 কিলোমিটাৰ অলমষ্ট, নহয় 5 নহয়, কম হ'ব, 4 কিলোমিটাৰমান মানে এটা পইণ্টৰ পৰা সেই পইণ্টলৈ আহিবলৈ তাৰমানে ৰাস্তাৰ তলেৰে 4 কিলোমিটাৰমান হ'ব। আৰু ইয়াত শৃংগ কেইবাটাও আছে এনেকুৱা সৰু বৰ, এইটো আটাইতকৈ ওখ শৃংগ হয়। এনেকুৱা সুন্দৰ নৈসৰ্গিক শোভা, যোন পৰ্যটক ইয়ালৈ আহে সি কিন্তু ইয়াৰ সৌন্দৰ্য দেখিলে পাহৰিব নোৱাৰা দৃশ্য। মই হিমালয়ৰ বিভিন্ন প্ৰান্ত ফুৰিছোঁ। মই কাশ্মীৰৰ পৰা অৰুণাচললৈকে হিমালয়ৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰিছোঁ। হিমালয়ৰ নৈসৰ্গিক শোভা অত্যন্ত মনোৰম, কিন্তু ইয়াৰ এইটো এটা অন্যান্য সুন্দৰ শোভা, কাৰণ ইয়াত আছে এফালে বাঘবৰ পাহাৰ আৰু তাৰ চাৰিওফালে আছে ব্ৰহ্মপুত্ৰ নদীখন। ব্ৰহ্মপুত্ৰ নদীয়ে এই গোটেই সমগ্ৰ পাহাৰখন ঘেৰি আছে। এক অত্যন্ত সুন্দৰ পৰিৱেশ আচলতে, আৰু এই পৰিৱেশে আমাক মুগ্ধ কৰিছে। আৰু মই স্বীকাৰ কৰিছোঁ যে হয়, মই দেখা জীৱনৰ যিমানবিলাক স্বৰ্গীয় দৃশ্য দেখিছোঁ তাৰ ভিতৰত এইটো এটা অন্যতম শোভা বুলি ক'ব লাগিব। মোৰ লগত অচিন্ত আছে, বাঘবৰ স্থানীয় যুৱক বনজিৎ কলিতা আছে, ইয়াৰ স্থানীয় ব্যক্তি, তেওঁলোকে সত্ৰ পৰিচালনা সমিতিৰ তেখেত সম্পাদক। তেওঁলোকে ইতিমধ্যে আক্ষেপ কৰি আছে, কিন্তু এই নদীখন দেখিছে, নদীখন ইমান সুন্দৰ। আৰু নদীখন সুন্দৰ, তেওঁলোকে কৈছে নদীখন আচলতে ভয়ংকৰভাৱে সুন্দৰ। নদীখন ভয়ংকৰভাৱে সুন্দৰ এই কাৰণেই কৈছে, এইখন নদীয়ে বহু লোকৰ জীৱন দিছে, বহু লোকৰ আশা, তেওঁলোকে বহু লোকৰ সপোন, সেইবিলাক নদীয়ে বক্ষত সামৰি নিছে। কি কয় চিন্তু? মই তাকে ক'ম, আপুনি তলফালে যদি কেমেৰা ঘূৰাই দেখিব, এইখন এখন গাঁও আছিলে, নদন বদন থলুৱা গাঁও এখন আছিলে, অসমীয়া গাঁও। ব্ৰহ্মপুত্ৰ নদী যেতিয়া আহে এই গাঁও ভাঙি চুৰমাৰ কৰে, আৰু তেতিয়া আমি ব্ৰহ্মপুত্ৰৰ ভয়াৱহতা আমি দেখিছিলোঁ, কেনেধৰণে চকুৰ আগত ঘৰ দুৱাৰ, খেতিপথাৰ এইবিলাক ভাঙিছিলে। চ' আজি যদিও আমি দেখিবলৈ সুন্দৰ পাইছোঁ, কিন্তু ইয়াত বহুত দুখ বেদনা লুকাই আছে। এই গাঁৱৰ মানুহৰ বহুত পুৰণি স্মৃতি সোমাই আছে। এইটো এটা বিকাশে দেখুৱাইছে, এইটো আপুনি দৰ্শকসকলে অনুমান কৰিব পাৰিব। নদীখন আছে চিধা হ'ব লাগিছিল, কিন্তু নদীখন এনেকৈ সোমাই গ'ল। নদীখন কিন্তু এনেকৈ বহুত ভিতৰলৈ সোমাই গ'ল। আৰু ভিতৰত সোমাই যে নদীখনে এই গৰাখহনীয়াই নদীখন বহুত গাঁও সামৰি লগত লৈ ল'লে। আৰু ইয়াত এতিয়া বৰ্তমান চৰ পৰি গ'ল, চাপৰি পৰি গ'ল, মানুহ কোনোবা মানে অলপ চৰ মাটিত খেতি কৰিছে, কিন্তু গোটেই গাঁও যিবিলাক আছিলে সেই গাঁওবিলাক নিচিনা হ'ল, নহয় জানো? গোটেই গাঁও ধ্বংসস্তূপত পৰিণত। এইবিলাক চৰ হয়, গতিকে ইয়াত স্থায়িত্ব নাই। অহাকালি এইটো চৰ নাথাকিব পাৰে, কিন্তু নদী একচুৱেলি এনেধৰণে বেকাকৈ আহি পেলাই গোটেই সুন্দৰ এখন সংস্কৃতিবান গাঁও এখন আছিলে ইয়াত, সেইটো নাইকিয়া হৈ গৈছে। হয়, মই আপোনাক অলপ আগত মানে দেখুৱাই দিব পাৰোঁ। এইখন এখন কনৰা সত্ৰ আছিলে, আপোনাৰ নাৰায়ণ দাস ঠাকুৰ এটাৰ এখন সত্ৰ আছিলে, সেই নদীৰ মাজত আগত। এতিয়া সেই সত্ৰখন আপোনাৰ সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত। লগতে আমাৰ মহাপুৰুষ মাধৱদেৱৰ বৈঠাপুতা ঘাট সত্ৰখনো এতিয়া ব্ৰহ্মপুত্ৰৰ একদম বুকুৰ মাজত। মানে এতিয়া কথাটো হৈছে, এই নদীটো মানে যিমান দেখিবলৈ সৌন্দৰ্য হৈছে, আজি আমি ইয়াৰ পৰা ইমান উপভোগ কৰি আছোঁ। ইয়াৰ পৰা আমি বেকী দেখিছোঁ, মানাহ দেখিছোঁ, আমাৰ ভেলেঙি নদী দেখিছোঁ। এই নদীয়ে কিন্তু আমাক বহুত মানে কন্দুৱাইছে। মোৰ চকুৰ আগত মোৰ দেউতা আৰু মই গোহালিটো ভাঙি আনিব নোৱাৰিলোঁ। গোহালিটো এখন চালি লৈ গ'ল, তাৰমানে সন্মুখত মই মানে চপাবই নোৱাৰিলোঁ। গতিকে এই ব্ৰহ্মপুত্ৰই আমাক বেদনা আছে। যদিও এই ব্ৰহ্মপুত্ৰৰ পৰা এটা মানে ভাল বাতৰিও এটা আজিৰ তাৰিখত মানে আমি চিন্তা কৰিব পাৰোঁ বা আমি আনিব পাৰোঁ, যে এই নদীটো যদি আমাক চৰকাৰে যদি পৰ্যটনৰ যদি ৰুটত মানে এৰিয়াৰ ভিতৰত যদি টানি আনে এই পাহাৰখনলৈ, গতিকে আমাৰ কাৰণে সেই অভিশপ্ত দিনবোৰ আমি পাহৰি যাম, আৰু আমি এটা নতুনকৈ এটা চিন্তা কৰিম। সোণালী আৰু এটা ঐতিহ্যমণ্ডিত আপোনাৰ গোবিন্দপুৰ ৰিজৰ্ভ, য'ত আপোনাৰ মহৰ খুঁটি আছিলে, তাৰমানে আপুনি দেখুৱালে দেখিব সেইফালে যদি দেখুৱায় হাজাৰ বিঘা মাটি, সেইটো তাত মহৰ খুঁটি আছিলে। আপোনাৰ কাজিৰঙাৰ লেখীয়া এনেকুৱা এখন মানে আছিলে, ঘাঁহনি ফৰেষ্ট আছিলে। ফৰেষ্ট মানে আছিলে, জন্তু জানোৱাৰ কাৰণে নহয়, মহৰ খুঁটি আছিলে। সেইবোৰ মাটি এতিয়া নাই, এতিয়া এলটমেণ্ট দি মিলি এইবিলাক গো ৰিজাৰ্ভ নাই এতিয়া। তাৰমানে
সেইটোৱে আচলতে দুৰ্ভাগ্যৰ কথা কিন্তু মই ভাবোঁ যে যিটো কথা বনমালী কলিতাই কৈছে অচিন্তই কৈছে আচলতে এই মানুহখিনি দুখ বেদনা পাহৰিবৰ কাৰণে বা তেওঁৰ আচলতে প্ৰকৃতাৰ্থত এখন আকৰ্ষণীয় পৰ্যটক আকৰ্ষণ থল পৰ্যটক টুৰিষ্ট প্লেচ হিচাপে গঢ় দিয়াত স্থল আছে পৰ্যটন কেন্দ্ৰৰূপে বাঘবৰ গঢ়ি তুলিব পাৰি কাৰণ বাঘবৰ হৈছে ব্ৰহ্মপুত্ৰ আৰু বাঘবৰ পাহাৰৰ এই যিটো সমাহাৰ এই সমাহাৰ অত্যন্ত সুন্দৰ অত্যন্ত অপৰূপ ভাষাৰে বৰ্ণনা নোৱাৰি ইয়াৰ সৌন্দৰ্য মই অকণমান বিকাশত দেখিবলৈ অনুৰোধ কৰি ছানছেট হ'বলৈ গৈ আছে সূৰ্যাস্তৰ দৃশ্য মনোৰম দৃশ্য আপুনি ইয়াত দেখিবলৈ পাব এক অত্যন্ত সুন্দৰ নৈ হোৱাৰ মাজত এই নদীখনৰ বক্ষত এই য'ত সূৰ্যাস্ত হৈছে ইয়াতে আহোম ৰাজত্বৰ সূৰ্যাস্ত হৈছিলে এইটো অত্যন্ত আক্ষেপ কৰে যে আহোম ৰাজত্বৰ সূৰ্যাস্ত আমি দেখিছোঁ এতিয়া সূৰ্যাস্ত দেখুৱাই আছোঁ কিন্তু আহোম ৰাজত্বৰ সূৰ্যাস্ত সময়ত এই নদীৰ বক্ষত থকা হাদিৰা চকীত হৈছিলে এই আমি য'ত দেখুৱাইছোঁ মই যোনফালে আঙুলি দেখুৱাইছোঁ সেইফালে নদীৰ বক্ষত আচলতে হাদিৰা চকী আছিলে অসমৰ আহোম সাম্ৰাজ্যৰ অন্তিমখন পশ্চিম সীমান্তৰ অন্তিমখন পহৰা চকী আৰু এতিয়া আগতে কৈছিল যে বেংগল বা অন্য দেশৰ পৰা মানুহ আহিলে সেই তাতেই কাৰণ নদীখন আগতে নদীখনে হাইৱে হিচাপে ব্যৱহাৰ হৈছিলে ঘাইপথ হিচাপত নৌকাপথ মানুহে ব্যৱহাৰ কৰিছিলে গতিকে মানুহ পদবজতকৈ নদীত বেছিকৈ আহিছিলে গতিকে তেওঁলোকে এই কথা ক'ব লাগিব যে এই নদীৰ বক্ষত আহোম সাম্ৰাজ্যৰ সূৰ্যাস্ত হৈছিলে আৰু সেই হাদিৰা চকীতেই আচলতে আমাৰ গৌৰৱোজ্জ্বল 600 বছৰীয়া আহোম ৰাজত্বৰ অৱসান হৈছিলে আহোম ৰাজত্বৰ সূৰ্যাস্ত ঘটিছিল 600 বছৰীয়া শাসনৰ অৱসান হৈছিলে 1822 চনত কিন্তু এই হাদিৰা চকীৰ বিষয়ে কিন্তু আমাৰ বুৰঞ্জীত কিন্তু খুব বিশেষ উল্লেখ নাই আপুনি যদি গুগলতো চাৰ্চ কৰে খুব বিশেষ নাপায় কিন্তু এইটো কথাই খালী আছে যে এইখনেই হ'ল আমাৰ অন্তিমখন আহোম ৰাজত্বৰ পহৰা চকী কিন্তু তাত ইতিহাস কিন্তু এই যুদ্ধখনৰ বিষয়ে খুব বিশেষ উল্লেখ নাই খালি আমি যিমানটো জানো সেই সময়ত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ আছিলে তেখেতে মানসকলক প্ৰতিহত কৰাৰ কাৰণে ইয়াতে থকা অসমীয়া শিখ যিসকল গৈছে বৰকলাৰ শিখসকল মুছলমানসকল ইছলাম ধৰ্মী লোকসকল তাৰ লগতে কলিতা কোচ সকলোকে একত্ৰিত কৰি মানসকলৰ বিৰুদ্ধে অন্তিমখন যুঁজে হাদিৰা চকীত দিছিলে কিন্তু সেই যুঁজত তেওঁ সফল নহ'ল আৰু সেই যুঁজত পৰাধীনতাৰ ফলত অসমখন মানৰ হাতলৈ গ'ল আৰু মানে ইয়াত সমগ্ৰ এলেকাত বৰ অত্যাচাৰ সেই সময়ত চলোৱাৰ অভিযোগ আছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি দৰবাৰলৈ উপস্থিত আছোঁ এইখন হৈছে বাঘবৰ বৰপেটা জিলাৰ নদী পাৰৰ এখন গাঁও বাঘবৰলৈ আহিছোঁ আমি আচলতে আহিছিলোঁ হাদিৰা চকীলৈ কিন্তু হাদিৰা চকীলৈ যাম কিন্তু যোৱাৰ পূৰ্বে আমি ইয়াত আহি বাঘবৰৰ একাংশ নদীয়ে ভঙা মানুহ তেওঁলোকৰ হা হুমুনিয়া তেওঁলোকৰ ক্ষোভ তেওঁলোকৰ দুখ তেওঁলোকৰ বেদনা এইবিলাকৰ বিষয়ে বুজ লৈ আছোঁ আৰু এই বাঘবৰত আহি মই দেখিলোঁ এখন ৱেলকাম টু লাষ্ট ভিলেজ ইক' কেম্প বাঘবৰ এইখন হৈছে লাষ্ট ভিলেজ ইক' কেম্প আচলতে লাষ্ট ভিলেজ প্ৰকৃতাৰ্থত এইখন ব্ৰহ্মপুত্ৰৰ পাৰত অন্তিমখন এখন গাঁও লাষ্ট ভিলেজ ইক' কেম্প খুলিছে মোৰ লগত গুৱাহাটী বা আমাৰ যাত্ৰা সংগী হৈছিলে অচিন্ত দাস অচিন্ত এইখন গাঁৱৰ পৰা যোৱা অচিন্ত ক'ত ঘৰ ক'ত আছিল তোমালোকৰ মোৰ ঘৰ আছিলে এই ঠাইত আপোনাৰ এই পিছফালে যিটো এটা লাইন দেখিছে এই গোটেই এখন অসমীয়া গাঁও আছিলে আমি মই স্কুলিং ইয়াত কৰাৰ পিছত বাহিৰত কলেজত পঢ়িলোঁ তাৰপিছত ষ্ট্ৰাগল লাইফ গুৱাহাটীত আমি এতিয়া গুৱাহাটীত কিন্তু মই বেক কৰিছোঁ ইয়ালৈ এইকাৰণে যে এই ঠাইডোখৰ ইমান সুন্দৰ আৰু ইয়াক যদি আমি অকণমান ছাপোৰ্ট দিওঁ আমি যদি টুৰিজিম ইণ্ডাষ্ট্ৰিটো অকণমান আগবঢ়াই লৈ যাওঁ ইয়াৰ ল'ৰা ছোৱালীবিলাকে এংগেজ হ'ব পাৰিব ইয়াত ৰেভিনিউ জেনেৰেট হ'ব তেওঁলোকে নিজে এটা সংস্থাপন পাব তাৰ আগতে মই জানো যে অচিন্তই যথেষ্ট সংগ্ৰাম কৰি আজি পৰ্যায়লৈ আহিছে কিন্তু ঘৰখন কিন্তু নদী নিলে ঘৰ বাৰী দুখজনক এটা চেপ্টাৰ হয় আমি এতিয়াও আমি মানে মেমৰিত এতিয়াও আছে সেই সৰুকালৰ সেই ঠাইবোৰ আমি খেলা ধূলা কৰা সেইবোৰ নাই এতিয়া আৰু ৰাস্তা এটা নাই এইটো সৰু ৰাস্তা দেখিছে কিন্তু সেই গাঁৱৰ আগৰ গাঁওখন এনেকৈ আছিলে তাত এটা সুন্দৰ এখন গাঁও আছিলে আমি সৰুকালত এতিয়াও মনত আছে তাৰমানে সেইটো কথা আচলতে এওঁলোকে যিটো সংগ্ৰাম এওঁলোকৰ প্ৰত্যাহ্বান সেইলোকে প্ৰত্যাহ্বানক লৈ তেওঁলোকে আগবাঢ়িছে আৰু ইয়াতে অচিন্তা এখন ইক' ৰিজৰ্ট খুলিছে ইক' ৰিজৰ্টখনৰ কি অৰ্থ কি লাষ্ট ভিলেজ এইটো লাষ্ট ইন দ্য চেন্স আপুনি যে মেইনলেণ্ডৰ পৰা যদি আপুনি গাড়ীৰে আহে এইটোৱে শেষ ইয়াৰ পিছত ব্ৰহ্মপুত্ৰ নদী তাৰপিছত বিকি গোটেই নদীৰ সংযোগ ইয়াৰ পিছত আছে চ' গাঁওখনো শেষ তাৰমানে আমাৰ থলুৱা গাঁও এইখন এই বৃহত্তৰ অঞ্চলৰ শেষ আৰু এইটো বৰপেটা জিলাৰ পশ্চিম প্ৰান্তত হয় ইয়াৰ পিছতে ব্ৰহ্মপুত্ৰ চ' ইয়াত মোৰ তাত একমডেশ্যনৰ কাৰণে সুবিধা আছে আৰু দেখুৱাওঁ ইয়াতে অচিন্তাই এখন ৰিজৰ্ট খুলিছে সৰুকৈ এটা কটেজ মৰম লগা এটা কটেজ ইয়াত কৰিছে ইয়াত নিশা পাৰ কৰিবৰ কাৰণে এটা সুন্দৰ কটেজ আমি ইয়াতে ৰাতি থাকিম
ইয়াতে তেওঁ এটা সুন্দৰ পৰিৱেশ আৰু ইয়াৰ পৰাই সামগ্ৰিকভাৱে ব্ৰহ্মপুত্ৰখন ইয়াৰ পৰা দেখা পায় গোটেই ব্ৰহ্মপুত্ৰ নদীখন আৰু তেওঁ খুব ধুনীয়াকৈ মৰম লগা এটা কটেজ তেওঁ বনাইছে মই দেখুৱাইছোঁ আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশে দেখুৱাইছে ইয়াৰ সামগ্ৰিক পৰিৱেশ কি সুন্দৰ মনোৰম পৰিৱেশ ব্ৰহ্মপুত্ৰৰ এটা সুঁতি আছে ইয়াৰ কাষেদি গৈছে এই ঠাইখনৰ কাষেদি আৰু ইয়াতে আচলতে আমি যিখন প্ৰান্ত দেখাই আছে এতিয়া কেমেৰাত যিখিনি আপোনালোকে দেখিছে তাতে আচলতে গাঁওখন আছিলে ঘৰ বাৰী গছ গছনি ৰাস্তা পদূলিৰ সৈতে এখন নদন বদন অসমীয়া গাঁও কিন্তু এই গাঁওখন এতিয়া নদীৰ বুকুত নদীয়ে লৈ গ'ল দুইটাই খহাই লৈ গ'ল আৰু তাৰপিছত এই মানুহখিনিয়ে যথেষ্ট সংগ্ৰাম কৰি আছে আপোনাৰ সকলোৰে ঘৰ নদীৰ বুকুত আছিলে এইখিনি কথা কওকচোন কেনেকৈ আমাৰ 1978 চনতে ব্ৰহ্মপুত্ৰ নদীৰ কবলত আমাৰ গোটেই গাঁওখন ব্ৰহ্মপুত্ৰ নদীত যাওঁ গ'ল তাৰপিছত এনেকৈ আমি পাহাৰৰ দাঁতিতে কোনো ৰকম জীৱন ৰক্ষা কৰি জুপুৰি ঘৰ বান্ধি পেলাই সংগ্ৰাম কৰি পেলাই আমি যাই আছোঁ এতিয়া আমাৰ তেনেধৰণৰ কোনো ইনকাম চ'ৰ্চ নাই মাথোন 3-4জন ঘৰমান মানুহ পৰিয়ালত চাকৰি আছে বাকী মানুহখিনি গুৱাহাটীত কাম কৰে ইয়াৰ পৰা কিমান মানুহ উঠি গ'ল ইয়াৰ পৰা এতিয়া আপোনালোকে মই জানাত 35 ঘৰ মানুহ আছে কিমান মানুহ ইয়াৰ পৰা উঠি গ'ল ইয়াৰ পৰা প্ৰায় 65 ঘৰমান মানুহ বাহিৰত গুচি গৈছে ৰৌতা ওদালগুৰি কুমাৰীকাটা ঘৰ বাৰী ব্ৰহ্মপুত্ৰ নদীত যা যোৱাৰ পিছত তেওঁলোক ইয়াৰ পৰা গুচি গ'ল তেনেধৰণৰ স্থানান্তৰিত হৈছে কিন্তু আপোনালোকে নদীয়ে ইমান কষ্ট দিছে ইমান দুখ দিছে ইমান আপোনালোকক এটা সংগ্ৰামৰ পথলৈ ঠেলি দিলে কিন্তু আপোনালোকে এইখন ঠাই এৰি যোৱা নাই এইটো কালৰ বখতিত আমাৰ এখন সত্ৰ আছে মহাপুৰুষ শ্ৰী মাধৱদেৱৰ নিজৰ হাতৰ সত্ৰ এতিয়া আমি মানুহখিনি গুচি গ'লে সত্ৰখনৰ কি বিলাই হ'ব সেইকাৰণে আমি সংগ্ৰাম কৰি হ'লেও ইয়াতে জীয়াই থকাৰ কাৰণে চেষ্টা এটা কৰি আছোঁ আৰু থাকিম বুলি ভাবি আছোঁ মই এজন বয়োজ্যেষ্ঠ মানুহ আপোনাক অকণ আগুৱাই আহক আহিলে আহক আপোনাৰ নামটো ৰঞ্জিত কলিতা ঘৰ ক'ত আছিলে আপোনাৰ ইয়াতে আটা পিতা 14 পুৰুষৰ এই বাগবৰতে ঘৰ আচ্ছা ক'ত আপোনাৰ গাঁও আপোনাৰ ঘৰ গ'ল এইখন আমি নদীত আপোনাৰ গাঁওখন গ'ল কোনখিনি মানুহ আছিলে আপোনাৰ ঘৰটো কোনখিনি মানুহ আছিলে আমাৰ ঘৰ অলপ আগত থানাৰ সন্মুখত তাতে আছিলে হয় কিন্তু আপোনাৰ ঘৰ বাৰী নিলে নদীয়ে নিছে কেতিয়া নিছে এইটো 1977 চনত 1977 চনত নদীয়ে লৈ গ'ল হয় আৰু তাৰপিছত আকৌ এবাৰ 2000 চনত বানপানীত আকৌ গৈছে বুলি কৈছে এতিয়া কিছুমান গৈছে কিছুমান ৰৈ আছে তাৰমানে কিছুমান অংশ আমাৰ অসমীয়া অংশ কিছুমানে পাহাৰৰ আইতাত আছিল আৰু কিছুমানে অলপ দ চাইডি আছিল দ চাইডবিলাক বানপানী হোৱাত তেওঁলোকে আৰু এতিয়া ইয়াৰ পৰা বহুত মানুহ গুচি গ'ল আপোনালোকে ইয়াৰ পৰা থাকিবনে ইয়াত কেতিয়াও নাযায় ইয়াৰ পৰা এইখন ঠাই আমি থাকিম বুলি আশা কৰি আছোঁ আৰু যদি চৰকাৰৰ পৰা কিবা সুবিধা পাওঁ আমাক যদি ৰাখে আমি থাকিম বুলি আশা কৰি আছোঁ আৰু আমাৰ উপজা ঠাই আমাৰ এৰি যাবলৈ মন নাযায় আৰু থাকিবই মন যায় হয় মছজিদ আছে মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি আপোনাৰ পৰা কিমান দুখ মানে এই ভাবিলে মানে নদীখনে গোটেই আপোনালোকৰ শৈশৱৰ যিখন গাঁও দেখিছিলে এই গাঁওখন লৈ গ'ল মানে ঠিক সেই ব্ৰহ্মপুত্ৰ সেই কোণামনত মোৰ মানে জন্মস্থান হ'ব সেই কোণামত যেতিয়া মই জন্মিছিলোঁ মোৰ তেতিয়া 6 মাহ বয়স আছিল তেতিয়া মই আমাৰ দেউতাই ইয়ালৈ লৈ আহিলে ঘৰটো তো ঠিক এইখিনি ঠাইও আপোনাৰ মোটামুটি আপোনাৰ 80-85 চনমানত এইখিনিও আমাৰ ঘৰ ভাঙিলে এতিয়া আমি পাহাৰৰ দাঁতিতে বসবাস কৰি আছোঁ খুব দুখ লাগে এই নদীটোৱে মানে আমাক মানে সৰ্বশ্ৰান্ত কৰি পেলাইছে নদন বদন এখন অসমীয়া গাঁও আছিল চবৰে খেতি মাটি পথাৰ আছিল সকলোৰে 20-25 বিঘাকৈ মাটি আছিল সেই মাটিত খেতি কৰি কেনে এটা সুন্দৰ জীৱন নিৰ্বাহ কৰি আছিল কিন্তু আজি কালৰ ক্ৰমত আজি ব্ৰহ্মপুত্ৰৰ এই গৰাখহনীয়াই আমাক আজি ইয়াৰ পৰা মানুহ আন ঠাইলৈ যাবলৈ বাধ্য কৰাইছে আৰু আমি এতিয়া এইখন গাঁৱত মোটামুটি 75মান ঘৰ মানুহ আছিলে অসমীয়া মানুহ এতিয়া আগত কিমান আছিল মোটামুটি 200 তাৰপিছত আমি জন্ম সময়লৈকে আপোনাৰ 100 ঘৰমান মানুহ আছিলে লাহে লাহে মানুহ কমি গৈছে আজিৰ তাৰিখতো মানুহ কমি গৈ আছে তে মানুহ কমাৰ বহুত কাৰণ আছে আপোনাৰ ইয়াৰ কাৰণৰ ভিতৰত আমাৰ যিবোৰ মাটি আপোনাৰ বালি পৰিছে এই বালি মাটিবোৰত আপোনাৰ খেতি কৰাৰো উপযোগী নহয় তথাপিতো কেতিয়াবা আমি যদি কিবা চেষ্টা কৰোঁ যদিও তাৰমানে আমাৰ মাটিবোৰ আপোনাৰ মানে আমি বিচাৰি নাপাওঁ মানে তেতিয়া আমাৰ জন্ম হৈছিলে আমাৰ দেউতা এতিয়া ঢুকাইছে গতিকে আমি চিনি নাপাওঁ এইটো এটা আমাৰ সমস্যা হৈছে কিন্তু মানে এইটো কথা আপোনালোকক নিখনে প্ৰশংসা কৰিব লাগিব ইমানৰ পাছতো আপোনালোকে যিহেতু ইয়াত চাৰিওফালে এতিয়া দেখিলোঁ যে আমাৰ অসমীয়া থলুৱা অসমীয়া ভাষী মানুহৰ সংখ্যা কমি গ'ল 35 ঘৰ মানুহ আছে আৰু ইয়াত চাৰিওফালে আপোনাৰ ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান এটা এলেকা কিন্তু তাৰ মাজত আপোনালোকে এই ঠাইখনৰ খুঁটিটো এৰি দিয়া নাই তাৰমানে এইটোতো আমাৰ পূৰ্বপুৰুষ আছিল ময়ো আছোঁ আৰু আমিও থাকিম বুলি আমি এটা চিৰপ্ৰত্যক্ষ ইয়াতে আমি থাকিমেই আৰু এই ঠাইখিনি নেৰোঁ এই ঠাইখিনি আমি সৰ্বাংগ সুন্দৰ কৰাৰ কাৰণে আমি এই গোটেইখিনি মানুহে মানে একত্ৰিত হৈ আমি মানে খুব প্ৰচেষ্টা চলাই আছোঁ আৰু লগতে আমি ধৰক আজি বাহিৰৰ পৰা গেষ্ট টুৰিষ্ট অহালৈকে মানে অহাৰ কাৰণে আমি যিখিনি সৰু সুৰাকৈ আমাৰ ব্যৱস্থা এটা কৰিছোঁ আমাৰ ঘৰবোৰ আমি তেনেকৈ সজাই পৰাই লৈছোঁ যে আমাৰ ঘৰতো থাকিব পাৰে মানে হোমষ্টে কৰিব পাৰে চাং বাংলা এটা আছে আমাৰ সত্ৰৰ এটা ATTCৰ এটা বাংলা আছে তে আমি আজিৰ তাৰিখত কিছু মানুহ মানে বাহিৰৰ পৰা মানুহ অহাটো বিচাৰোঁ আৰু আমি ৰাখিব পাৰিম সেইখিনিও আমি এটা বিচাৰিছোঁ
মই পাতৰি আপোনাৰ পৰা আকৌ এটা কথা সুধিব খুজিছোঁ, আপোনাক এই কথা জানিব খুজিছোঁ। আপোনালোকে ক'লে যে কোনো পধ্যেই আপোনালোকে এই ঘৰ ভেটি এৰি নদীয়ে যিমান দুখ দিলেও আপোনালোকে এইখন ঠাই এই ধৰণে নাযায়। এতিয়া মই আপোনাক জানিব খুজিছোঁ আপোনালোকৰ কি মানে চৰকাৰৰ ওচৰত কি দাবী আছে? চৰকাৰৰ প্ৰতি দাবী আমাৰ এইটোৱে, আমাৰ এখন ইয়াতে গৰু ৰিজাৰ্ভ আছে, গোবিন্দপুৰ ৰিজাৰ্ভ। সেই ৰিজাৰ্ভখনক যদি আমাৰ 35টা ফেমিলি আছোঁ, আমাৰ লগত আৰু 5 ঘৰ বড়ো মানুহ আছে, এই 40টা ফেমিলিক যদি আমাক তাতে যদি 10 বিঘা কৰি মাটি যদি আবণ্টন দিয়ে, আমি নিশ্চয় চৰকাৰক আৰু লগতে সত্ৰখনৰ সংৰক্ষণ কৰাৰ কাৰণে যদি চৰকাৰে চাৱে। সত্ৰ মাটি ভেটিটো গুচি গ'ল। সত্ৰখন যিখন মহাপুৰুষ শ্ৰী মাধৱদেৱে স্থাপন কৰা সত্ৰখন ব্ৰহ্মপুত্ৰৰ বুকুত, ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে। আমাৰ বৰ্তমান পাহাৰৰ দাঁতিত আমি এই থলুৱা মানুহখিনিৰ প্ৰচেষ্টাত কোনোমতে সত্ৰখন জীয়াই ৰাখি আছোঁ আৰু সত্ৰখনৰ কাৰণে আমি বাগবৰত মানে সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। এতিয়া আমি যিমান হ'লেও আমি সত্ৰখন নেৰোঁ আৰু আমি ইয়াতে থাকিমেই। এতিয়া আমি চৰকাৰৰ তৰফৰ পৰা যদি তেনেধৰণৰ যদি আৰ্থিক সাহাৰ্য, যেনে মই মাটিৰ কথাটো ক'লোঁ, তেনেধৰণৰ যদি আমাক যদি আবণ্টন দিয়ে, তেতিয়াহ'লে আমাৰ অলপ চলাৰ সুবিধা হ'লে হয়। আপোনালোকৰ অন্য কিবা প্ৰত্যাহ্বান আহিছে এই যে চাৰিওফালে অন্য মানুহ আহি গ'ল, সেইটোৱে কিবা সমস্যাৰ কৰিছেনে? আপোনাৰ সমিল মিলেৰে আছে গোটেই মানুহখিনি? সেইটো মিলা প্ৰীতি আছে, সমিল মিলটো আছে, কিন্তু তথাপিও আমাৰ ইয়াতে এখন আপোনাৰ জাপশিল থান আছে আৰু বাঘেশ্বৰী মন্দিৰ আছে। এই দুয়োখন থানত আমাৰ মানে পৰিচালনা কৰাটো অলপ অসুবিধা হৈ পৰিছে। তেওঁলোকৰ মানুহখিনি কাষ চাপি আহিছে, যেনে ধৰক আমাৰ পূজা পাতলত অলপ অসুবিধা হৈছে, ঠাইৰ অসুবিধা হৈছে। চৰকাৰৰ তৰফৰ পৰা বাঘেশ্বৰী মন্দিৰত 5 লাখ টকা আপোনাৰ আবণ্টন দিছিলে এনৰেগা স্কিমৰ পৰা। তাতে এটা ৱেটিং হাউচ বনাব দিছিল, এখন বাউণ্ডাৰী ৱালৰ কথা আছিল, কিন্তু এতিয়া সেই ৱেটিং হাউচটো বনোৱাৰ কাৰণে আমাৰ ঠাই নাই। অথচ আপোনাৰ চৰকাৰৰ তৰফৰ পৰা 3বাৰ নটিচ কৰিলে, স্থানীয় MLAৰ বোধহয় এইটো হেঁচাত মানুহখিনি তাৰে পৰা স্থানান্তৰিত কৰা নাই তেওঁলোকে। মনোজ আছে ইয়াত, মনোজক মাতিছোঁ। আমি কৈছোঁ যে এওঁলোকে যথেষ্ট প্ৰত্যাহ্বানৰ মুখত আছে, যথেষ্ট সংগ্ৰাম কৰি ইয়াত আছে, আৰু ভাল লাগিছে যে তেওঁলোকৰ নিজৰ খোপনি এৰি দিয়া নাই আৰু তেওঁলোকে চৰকাৰৰ ওচৰত দাবী আছে, সৰু সৰু দাবী। এইখিনি দাবী চৰকাৰে হয়তো সহজে পূৰণ কৰিব পাৰিব। আমি আহিছিলোঁ হাদিৰা চকীলৈ, হাদিৰা চকীৰ ঐতিহ্য বিচাৰি, কিন্তু ইয়াত আহি পেলাই বাঘবৰৰ নদীয়ে ভগা মানুহখিনিক পালোঁ। তেওঁলোকৰ দুখ সংগ্ৰাম, তেওঁলোকৰ সন্মুখীন প্ৰত্যাহ্বানৰ বুজ ল'লোঁ। আমি আজি হাদিৰা চকীলৈ পৰৱৰ্তী খণ্ডত লৈ যাম, কিন্তু আজিৰ খণ্ডত আমি বাঘবৰৰ এই সংগ্ৰাম সেয়া দেখুৱালোঁ। এখন মাধৱদেৱ সত্ৰ আছে, সেয়াও দেখুৱালোঁ। আৰু মই সামৰিম আমাৰ আজিৰ এই বিশেষ আমাৰ দৰবাৰ সামৰিম। ইয়াত এজন মনোজ আছে, মনোজ যথেষ্ট খুব ভাল শিল্পী এই অঞ্চলৰ। সকলোৱে জানে ইতিমধ্যে আমাৰ বিভিন্ন টিভি চেনেলত মনোজৰ তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন হৈ আছে। মনোজৰ এটা গীতেৰে এই অনুষ্ঠান আজি আমি সামৰিম। মনোজ, কি ক'বা এটা? নমস্কাৰ। প্ৰথমতে মই প্ৰণয় দা লগতে প্ৰাগ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। তো আমাৰ নিচিনা এনেকুৱা এখন ঠাইলৈ আহিছে, তো আহি আমাৰ মনৰ বুজ লৈছে, তো বহুত বহুত ধন্যবাদ জনাইছোঁ। তো আমি এটা কথাই ক'ব মন গৈছে, আমাৰ যেতিয়া অসমৰ যিবিলাক, মই কৈছোঁ মোৰ নিজৰ পৰা, ফোক চং যিখিনি আমাৰ পুৰণা যিটো গীত মাত, এইখিনি লাহে লাহে অকণকৈ হেৰাই গৈছে। আৰু লগতে মই এটা অনুৰোধ জনাম, মোৰ নিচিনা যিখিনি মানে পাৰ্চুৱেলেবল যিখিনি মানে শিল্পী আছে, সেই শিল্পীখিনিক মানে এতিয়া বিহু কমিটিসমূহে তেওঁলোকে ধৰক বেলেগকো মাতে, লগতে আমাৰ নিচিনা শিল্পীখিনিক মাতে, অলপ যদি আমাক মানে হেল্প এটা কৰে প্ৰতিটো দিশত। মনোজে খুব ভাল গান গায় দেই। আমি ইতিমধ্যে মই মনোজৰ গান চাইছোঁ, খুব সুন্দৰ, তাৰ কণ্ঠ খুব সুন্দৰ, আৰু অসমীয়া থলুৱা যিবিলাক গীত আছে সেই গীত মাতেহে গায়, অন্য গীত নাগায়, খুব সুন্দৰভাৱে গায়। মই এতিয়া মানে এটি গীত পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি গীত গাবলৈ লৈছোঁ, লাষ্ট এটি লাইন গাবলৈ ওলাইছোঁ। লুইতৰ চাপৰিত কুৰে নাৱৰীয়া, বালিত ভাতে ৰান্ধি খায়, হাউদৰ ডিঙৰা বগা পালে তৰা, উজনি দেশলৈ যায়, হাউদৰ ডিঙৰা বগা পালে তৰা, উজনি দেশলৈ যায়। ধন্যবাদ। মই খুব আৰু এটা গান শুনিব মন গৈছে, খুব সুন্দৰ গাইছে। আৰু এটা কিবা এটা মই এটা মোৰ আকাশ বুলি গীত এটি ওলাইছিলে, তাৰ সেইটো অকণমান মই নিজে লিখিছোঁ, মোৰ নিজৰ অনুভৱটো, কাৰণ আজিলৈকে মই পৃথিৱীখন দেখাই নাই, কিন্তু নেদেখাকৈ মই তাৰ অনুভৱ আকাশ নদী সম্পূৰ্ণ মানে তাক অনুভৱৰ মাজতে লৈছোঁ, তো সেইটো এক লাইন গাই দিছোঁ। হে আকাশ শুনিছোঁ তোমাৰ নাম, মোৰ অন্ধ চকুৰ বন্ধ দুৱাৰ, খুলি দিয়া মাথো খুলি দিয়া, হে নদী নিৰবুধি ধুই নিয়া, অন্ধ চকুৰ মলিনতা ধুই নিয়া। থেংক ইউ। অতি সুন্দৰ।
এটা গানৰ মৰ্মাৰ্থ অতি সুন্দৰ আৰু যিটো কৈছে যে অন্ধতা আঁতৰাব লাগে আমি ভাবিছোঁ চৰকাৰৰ অন্ধতা আঁতৰক আচলতে এই যিসকল মানুহ আছে তেওঁলোকৰ সংগ্ৰাম অসমীয়া মানুহ অসমীয়াভাষী থলুৱা লোক তেওঁলোকৰ যিটো জীৱন সংগ্ৰাম এই জীৱন সংগ্ৰাম আচলতে চৰকাৰখনে যে অলপমান চকু মেলি চালেহেঁতেন তেতিয়াহ'লে নিঃসন্দেহে তেওঁলোকে অন্ধতা আঁতৰালে এওঁলোকৰ অলপ হ'লেও তেওঁলোকে অকণমান হ'লেও তেওঁলোকে আৰ্থিকভাৱে সচল হৈ পৰিলেহেঁতেন আমি আশা কৰিছোঁ আজি দৰবাৰ এই অনুষ্ঠানৰ পৰা চৰকাৰৰ চকু মুকলি হওক স্থানীয় বিধায়ক আছে জনপ্ৰতিনিধি তেওঁৰ চকু মুকলি হওক আৰু এই অঞ্চলৰ এইসকল দুৰ্ভগীয়াৰ তেওঁলোকৰ যিখিনি দাবী সামান্য দাবী সেই দাবীখিনি পূৰণৰ কাৰণে ব্যৱস্থা কৰক এই কামনাৰে আজি আমাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মই ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ আৰু ধীমানৰ সৈতে মই বৰ্তমান বিদায় দিছোঁ আৰু আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ আমি অহা খণ্ডত আমি আপোনালোকক লৈ যাম ঐতিহাসিক হাদিৰা চকী যিখন ঠাইত ৰণ হৈছিলে সেই ৰণক্ষেত্ৰলৈ কিন্তু এতিয়া লৈছোঁ বিদায়